আমাৰ বাজেট আহি গৈছে আৰু দ্যাটছ ৱাই উই শুড ৰিড অল ইট বিকজ মানে এইটো আমাৰ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট আমি লাষ্ট ইয়াৰত যদি চাওঁ তেতিয়াহ'লে আমাৰ বাজেটৰ পৰা কুৱেশ্যন আহিছে আমি কেনেকৈ গম পাওঁ বাজেটৰ পৰা কুৱেশ্যন আহিছে বুলি আমি যদি আমাৰ যিটো এক্সেল শ্বীট যদি আমি চাওঁ এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ যদি আমি খোলোঁ তেতিয়াহ'লে আপোনালোকে গম পাব যে ইয়াৰ পৰা বাজেটৰ পৰা কুৱেশ্যনছ অহা দেখি পাইছোঁ আমি ইয়াত আমি চিম্পলি কি কৰিম ফিল্টাৰ লগাই পিনে ইয়াত বাজেট নামৰ টপিকটো চাৰ্চ কৰিম we'll find the budget then you can see 2020-23 the বাজেটৰ পৰা ডাইৰেক্টলি সেই সময়ত ইন্ট্ৰিম বাজেট আহিছিলে তাৰ পৰা কুৱেশ্যনছ আমি দেখি পাইছোঁ ৰাইট সলভ কৰিব নালাগে বিকজ এইটো আপোনাৰ ইৰিলিভেণ্ট হয় 2020-24 ইন্ট্ৰিম বাজেটৰ ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি এক্সপেক্ট কৰিব পাৰোঁ এইটো APSCৰ কুৱেশ্যন পেপাৰ দেখাই আছোঁ মই অ'কে দেন 2020-23 আৰু এটা কুৱেশ্যন ঠিক আছে এইটো মেইনলি মানে ষ্টেটিক পৰ্চনৰ পৰা সুধিছে বাজেটৰ যিটো ষ্টেটিক পৰ্চন আছে সেই ষ্টেটিক পৰ্চনৰ পৰা সুধিছে এইখিনিৰ কথা আমি অলৰেডি আমাৰ ইকনমিৰ ক্লাছেছবোৰত ডিছকাছ কৰিছোঁ ৰাইট দেন এগেইন চাওক যে 2020-24 যিটো বাজেট আছে ইন্ট্ৰিম বাজেট সেইটোৰ পৰা আৰু এটা কুৱেশ্যনছ 2020-23 দেখি পাইছে ৰাইট তাৰপিছত আকৌ 2020-22 যিটো এক্সামিনেশ্যন হৈছিলে ঠিক আছে 2020-22 এক্সামিনেশ্যনতো আপুনি বাজেটৰ পৰা কুৱেশ্যনছ দেখি পাব আৰু 2020-20 পৰা কুৱেশ্যনছ দেখি পাব এটাৰ পৰা 3টা কুৱেশ্যনছলৈকে বাজেটৰ পৰা কুৱেশ্যনছ ডাইৰেক্টলি আহিব পাৰে আৰু এই ট্ৰেণ্ডটো অবজাৰ্ভ কৰি আমি কি ক'ব পাৰোঁ যে বাজেটৰ পৰা মেইনলি এইবাৰৰো কুৱেশ্যন আহিব আৰু মেইনলি চব কি হ'ব আমি বেছিভাগ যেতিয়া বাজেট এনালাইচিছৰ ভিডিঅ'জবোৰ চাওঁ ইউটিউবত তাত মই এটা প্ৰব্লেম ন'টিছ কৰোঁ যে মেইনলি ভিউৱাৰ্ছে যিটো বিচাৰে ঠিক আছে ত' সেইটোহে দেখুওৱা হয় বাট এক্সামিনেশ্যনত বিচৰা বস্তু আৰু ভিউৱাৰ্ছে বিচৰা বস্তুৰ মাজত পাৰ্থক্য থাকে এক্সামিনেশ্যনত যিবাৰ কথা আহিব এক্সামত যিমান কথা আহিব সেইখিনি ভিউৱাৰ্ছৰ ভাল নালাগিব পাৰে ঠিক আছে সেইখিনি ভিউৱাৰ্ছৰ ভাল নালাগিব পাৰে ভিউৱাৰ্ছৰ সেইখিনি ইণ্টাৰেষ্টিং নালাগিব পাৰে ঠিক আছে ইণ্টাৰেষ্টিং নালাগিব পাৰে বাট এক্সামিনেশ্যনত যিমানবোৰ বস্তু আহে সেইবোৰ ইণ্টাৰেষ্টিং নাথাকে সেইখিনিত দিমাগ খটাব লাগে সেইটো কাৰণে আপোনালোকে এটা কথা চাব কিছুমান জেনেৰেল কথা কৈ লওঁ তাৰপিছত আমিতো বাজেট পঢ়িমেই সেইটো কাৰণে আপুনি চাব যিমানবোৰ ভাল ফিল্ম থাকে ঠিক আছে বহুত ৰেয়াৰলি পাব যে সেই ফিল্মবোৰ হিট হৈছে বাট কিবা এটা ধৰি লওক সেই পুষ্পা টাইপ ফিল্মছ আমাৰ কি হ'ব যে বহুত ধুনীয়াকৈ চলিব সেইখিনি বাট ভাল ধৰণৰ নিউটন চাইছে আপোনালোকে নিউটন ঠিক আছে সেইটোত ৰাজকুমাৰ ৰাও আছে ঠিক আছে ইউ শুড ৱাচ নিউটন ঠিক আছে এইবোৰ হ'ল ভাল ফিল্ম যিবোৰ ভিউৱাৰ্ছৰ ভাল নালাগে কেলে ভাল নালাগে বিকজ ভিউৱাৰ্ছে বিচাৰে এণ্টাৰটেইনমেণ্ট ৰাইট হয় নহয় ভিউৱাৰ্ছে আল্টিমেটলি কি বিচাৰে এণ্টাৰটেইনমেণ্ট বিচাৰে পুষ্পাত এণ্টাৰটেইনমেণ্ট আছে তাত ভিজুৱেল এফেক্টছ দেখুওৱা হৈছে আনৰিয়েলিষ্টিক কিছুমান বস্তু দেখুওৱা হৈছে ইগ' যিটো আছে সেই ইগ'ক ডাঙৰ কৰোৱা হৈছে ত' আল্টিমেটলি সেইবোৰ ভাল লাগে হয় নে নহয় ত' এইটো বস্তু আমি ৰিয়েলাইজ কৰিব লাগিব যে যিটো ইণ্টাৰেষ্টিং হয় তাৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ বহুত বেছি কম থাকিব বুজি পাইছে আল্টিমেটলি এক্সামিনেশ্যনৰ পেপাৰ আপুনি যদি APSCৰ মানে চিৰিয়াছলি মই কৈছোঁ যদি আপোনাক যদি APSCৰ এক্সামিনাৰ বনাই দিয়া হয় what kind of questions you will put to the future bureaucrat of this state ঠিক আছে this is a responsible job right এটোতো মানে মানে এটা ষ্টেটক চলোৱা মেইনলি ষ্টেটটোক কোনে চলায় আপুনি ভাবে নেকি CM এজনে ষ্টেট এটাক চলায় আপুনি ভাবে নো এটা মেচিনাৰী আছে ষ্টেটক চলোৱাৰ কাৰণে আৰু ইন দ্যাট মেচিনাৰী যিমানখিনি এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ আছে সেই এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছখিনি ভাইটেল ৰোল প্লে কৰে ৰাইট আৰু স্পেচিয়েলি যিটো ষ্টেট ছাৰ্ভিচেছৰ অফিচাৰ্ছখিনি আছে ত' দে প্লেড মোৰ ভাইটেল ৰোল দেন দ্য আপুনি ভাবিব পাৰে যে অল ইণ্ডিয়া ছাৰ্ভিচেছৰ অফিচাৰ্ছখিনি যেনেকৈ IAS আৰু IPS দে প্লেড দ্য ইম্পৰ্টেণ্ট ৰোল বিকজ দে আৰ ইন দ্য টপ হাইয়েষ্ট পজিশ্যন অফ দ্য ষ্টেটছ যেনেকৈ আপোনাৰ চিফ ছেক্ৰেটাৰী দেন ইনফেক্ট বহুতকেইটা আপোনাৰ ডিষ্ট্ৰিক্টৰ DC ঠিক আছে হু আৰ হোল্ডিং দেম মানে কি কোনে হোল্ড কৰি আছে সেইখিনি অল ইণ্ডিয়া ছাৰ্ভিচেছৰ অফিচাৰ্ছখিনি হোল্ড কৰি আছে বাট
মানে মই এটা কুৱেশ্যন সুধিম যে তাহাঁতে কি এই ষ্টেটটোৰ বিষয়ে অসমৰ বিষয়ে যিমানখিনি অসমত থকা মানুহ আছে বা অসমৰ যিমানখিনি অফিচাৰ্ছ আছে তাহাঁততকৈ বেছি জানিব নেকি? অবভিয়াছলি কোনে বেছি জানিব? যোনে ষ্টেট ছাৰ্ভিচেছৰ অফিচাৰ্ছখিনি অসমৰ যিটো ছ'চিঅ' ইকনমিক পলিটিকেল ষ্ট্ৰাকচাৰ আছে তাৰ বিষয়ে ভালকৈ জানিব। দে ন' পিপল অফ আছাম, অসমৰ মানুহবোৰ কেনেকুৱা ধৰণৰ। বাট বিহাৰৰ পৰা অহা এজন অফিচাৰ, ন' ডাউট মই তাক মানে হ'ব পাৰে, তাৰো এটা ফাইদা আছে, মই ক'ম, ঠিক আছে। তামিলনাডুৰ পৰা এজন অফিচাৰ অহা, তেওঁ বেটাৰ জানিব নে আমাৰ অসমত থকা অফিচাৰ্ছখিনি বেটাৰ জানিব? ইউ কেন জাজ, ৰাইট? এইটো এটা মেইনলি বেনিফিট। দেন অলছ' আমাৰ ষ্টেট মেচিনাৰীটো এনেকুৱা ধৰণৰ কেলে যে য'ত টপ পজিশ্যনবোৰত যিমানবোৰ অল ইণ্ডিয়া ছাৰ্ভিচেছৰ অফিচাৰ্ছখিনি থাকে, আৰু ইনফেক্ট ময়ো আপোনালোকক মানে এছপায়াৰ কৰিবলৈ কওঁ এটলিষ্ট ইউ শ্বুড গিভ দ্য UPSC। কেলে? বিকজ চক মেইনলি ইয়াত আৰু এটা ন' ডাউট দে উইল ন' বেটাৰ দেন দেট অল ইণ্ডিয়া ছাৰ্ভিচেছ অফিচাৰ্ছ, আৰু দে কেন বেটাৰ চাৰ্ভ ইফ দে হোল্ড ছাচ টাইপ অফ ইম্পৰ্টেণ্ট পজিশ্যনছ। বাট কথা হ'ল যে ইয়াত এটা ডাইলেমা আহে, এথিকেল ডাইলেমা। এথিকেল ডাইলেমা হৈছে যে এতিয়াতো আমি মানে চব বস্তু সত্য যুগৰ বস্তু বুলি কনচিডাৰটো কৰিব নোৱাৰোঁ। ত' আল্টিমেটলি কি হয় যে যেতিয়া আপুনি টপ পজিশ্যন হোল্ড কৰে তেতিয়া আপুনি কাৰোবাক ফেভাৰ কৰিব পাৰে, ঠিক আছে। আপুনি কোনো এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টি যাক আপুনি ভাল পায়, তো তাক আপুনি কি কৰিব পাৰে, ফেভাৰ কৰিব পাৰে, ৰাইট? বা কোনো এটা ষ্টেটক, য'ত মানে কোনো এটা ডিষ্ট্ৰিক্টক আপুনি ফেভাৰ কৰিব পাৰে। ডেটছ ৱাই সেই ফেভাৰ নকৰাৰ কাৰণে কি কৰে যে তাহাঁতি আপোনাক সেইটো ষ্টেটত নাৰাখে, স্পেচিয়েলি অল ইণ্ডিয়া ছাৰ্ভিচেছত আপোনাৰ হোম কেডাৰত নাপায় জেনেৰেলি, বুজি পাইছে? তো সেইটো এটা মানে কথা, বুজি পাইছে? তো মই ক'ৰ পৰা ক'ৰ গৈছোঁ। তো আল্টিমেটলি মোৰ পাৰ্পছ হৈছে সেইটো কোৱা যে যিবোৰ বস্তু ইণ্টাৰেষ্টিং দেখিবলৈ লাগে, সেইবোৰ বস্তু ইণ্ট্ৰিকিং দেখিবলৈ লাগে, সেইবোৰ বস্তু ইমান ইম্পৰ্টেণ্ট নাথাকে এক্সামিনেশ্যনৰ কাৰণে। সেইবোৰ এণ্টাৰটেইনমেণ্ট হয়, সেইবোৰ নাথিং বাট। তো বাট মই আজিকালি যিমানবোৰ মানে কণ্টেণ্ট বনোৱা দেখোঁ, তো তাত বেছি এণ্টাৰটেইনমেণ্ট সোমোৱা হৈছে, আৰু এক্সামৰ কাৰণে কণ্টেণ্ট ৰিলিভেণ্ট বহুত কম দেখি পোৱা যায়, ৰাইট? তো ডেটছ ৱাই মানে মই প্ৰথমে আগতেই আপোনালোকক কৈ আছোঁ যে কথা হ'ল যে ইয়াত আপুনি এণ্টাৰটেইনমেণ্ট বহুত কম পাব। মই দেন অলছ' মোৰ মানে পঢ়োৱাৰ ষ্টাইলটো এনেকুৱা ধৰণৰ, মই যাতে আপোনালোকক এণ্টাৰটেইনমেণ্ট ৰাখি পিনে মানে যাতে আপোনালোক ব'ৰ নহয় তেতিয়ালৈকে মানে সেনেকৈ ৰাখি পিনে মই পঢ়াবলৈ চেষ্টা কৰোঁ। বাট আপোনালোকে মনত ৰাখিব, মোক এজন টিচাৰেও কৈছিলে, মোৰ টিচাৰ এজন, তো মানে মোক এনেকৈ হিন্দীত কৈছিলে, আৰু ইছ কালি কালি অক্ষৰ মে হি তোমৰা ফিউচাৰ ছুপা है। মানে তেতিয়াতো আপোনাৰ কিতাপ থাকে ন, কিতাপত আপোনাৰ হোৱাইট কালাৰত মানে হোৱাইটত কলা কলা মানে আখৰ লিখা থাকে, কিতাপবোৰতো সেনেকুৱা ধৰণৰ থাকে। তো মোক কৈছিলে তেওঁ মানে এইবোৰ বৰিং কালা কালা আখৰবোৰতে, কলা কলা আখৰবোৰতে তোৰ ফিউচাৰ, তোৰ কেৰিয়াৰ লুকাই আছে, বুজি পাইছে? তো সেইটোৱে আৰু বৰিং লাগিব পাৰে, মানে মানে ৰং বিৰংগী নহ'ব পাৰে, বাট ইট ইজ ইম্পৰ্টেণ্ট, ঠিক আছে? অ'কে, তো ইয়াৰ পৰা কুৱেশ্যন আহিব, মই আপোনালোকক কৈছোঁ, আৰু এই কুৱেশ্যনছ মানে ইয়াৰ পৰা যিমানখিনি চব বাজেটটো এনে এটা ভাষ্ট টপিক হয়, তো তাৰ পৰা মেইনলি যিমানখিনি APSCৰ কাৰণে ৰিলিভেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিমানখিনি এক্সামিনেশ্যনছ আছে তাৰ কাৰণে ৰিলিভেণ্ট, মই সেইখিনি আপোনালোকৰ কাৰণে লৈ আনিছোঁ। ইনফেক্ট দিছ উইল অলছ' ৰিলিভেণ্ট টু UPSC হু আৰ গিভিং UPSC, ঠিক আছে? তো ইয়াৰ কণ্টেণ্ট লেভেল এনেকুৱা ধৰণৰ আছে, ইউ উইল ন' যদি আমি আগবাঢ়োঁ, ঠিক আছে? ৰাইট? এনি ডাউট? কিবা ডাউট আছে? হোৱাট ইজ বাজেট? তো ইয়াত মই প্ৰথমে মানে বেচিক টু এডভান্সলৈকে যাম, আৰু মেইনলি বেচিক্সখিনি জানিলে আমাৰ এডভান্স বস্তু জনা একেবাৰে ইজি হৈ যায়, বুজি পাইছে? যিটো ব্ৰুজ খালিফা আছে, সেই ব্ৰুজ খালিফা এনেকুৱা ধৰণৰ ব্ৰুজ খালিফা ন, বহুত ডাঙৰ। তো এই ব্ৰুজ খালিফা যিটো মানে ৰখি আছে ন, ইমান মানে আটাইতকৈ টলেষ্ট বিল্ডিং ব্ৰুজ খালিফাই হয় গোটেই ৱৰ্ল্ডত। তো ব্ৰুজ খালিফা ৰখি থকাৰ কাৰণে এই যিটো বেছ আছে ন, বেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। উইদাউট দিছ বেছ এই বিল্ডিংটোত থিয় হৈ থাকিব নোৱাৰে। আৰু আমি কি কৰোঁ, আমাৰ প্ৰব্লেম হৈছে যে আমাৰ যিহেতু মানে সেই ডেফনেছটো নাই, সেইটো কাৰণে আমি কি কৰোঁ যে আমি এই বস্তুটোত ফ'কাছ কৰোঁ, ঠিক আছে? বিল্ডিংটোত ফ'কাছ কৰোঁ যে বিল্ডিংটো কেনেকৈ বনিছে, বিল্ডিংটো বনোৱাৰ কাৰণে কি মেটেৰিয়েল ইউজ হৈছে, এইবোৰ বস্তু আমি মেইনলি ফ'কাছ কৰোঁ। বাট আপুনি নিজে ভাবক যে বিল্ডিংটোৰ তলত যিটো বেছ ৰাখিছে, ঠিক আছে? তো দিছ বেছ ইজ দ্য মেইন থিং
যাৰ কাৰণে এই বিল্ডিংটো থিয় হৈ আছে, হয় নে নহয়? চিমিলাৰলি আপোনাৰ যদি কনচেপচুৱেল ক্লিয়াৰিটি থাকে, বুজি পাইছে, তেতিয়াহ'লে সেই বিল্ডিংটো এনেই থিয় হৈ যাব। ফৰ এক্সাম্পল ইয়াত আমাৰ কনচেপচুৱেল ক্লিয়াৰিটি বাজেটৰ আৰু ইকনমিক্সৰ যদি অলপ হ'লেও কনচেপচুৱেল ক্লিয়াৰিটি থাকে, তেতিয়াহ'লে বাজেট বুজি পোৱা, ইকনমিক্স ছাৰ্ভে বুজি পোৱা ইমান টান কথা নহয়, ৰাইট? ঠিক, তো এইটো কাৰণে আমি মেইনলি বেচিকতো ফ'কাছ কৰিম। যিমানখিনি ইয়াত কথা লিখা আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়, তাত আপুনি স্কিপ কৰিব নোৱাৰিব একো। ফৰ এক্সাম্পল ইয়াত লিখা আছে আৰ্টিকল 112, ঠিক আছে, একৰ্ডিং টু দ্য আৰ্টিকল 112 বাজেট ইজ নোন এজ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ দ্য গভৰ্ণমেণ্ট, ঠিক আছে। তো 112 কয় যে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টের কথা, ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কথা। কিন্তু এই যে কনষ্টিটিউশ্যন আছে আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন, এই কনষ্টিটিউশ্যনত এই বাজেট টাৰ্মটো মেনশ্যন থকা নাই। বাজেটৰ বদলি কি লিখা আছে, টেকনিকেলি অফিচিয়েলি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি লিখা আছে। তো আমি বাজেট কিহৰ কাৰণে কওঁ, এনেই আৰু আমাৰ মানে ইনফৰ্মেল এটা টাৰ্ম হয়, ঠিক আছে। এইটো কিন্তু বাজেট ৱৰ্ডটো মেনশ্যন নাই কনষ্টিটিউশ্যনত, ঠিক আছে। হোৱাট ইজ দিছ বাজেট? এইটো বাজেট কি বস্তু? বাজেট হ'ল যে য'ত এটা ডকুমেণ্ট য'ত আপোনাৰ গভৰ্ণমেণ্টৰ কিমান ৰিচিপ্ট হৈছে, ঠিক আছে, কিমান ৰিচিপ্ট হৈছে আৰু কিমান এক্সপেণ্ডিচাৰ হৈছে, সেইখিনিত এটা এষ্টিমেট, ঠিক আছে, সেইখিনি এটা এষ্টিমেট হৈছে আমাৰ বাজেট। এটা ইয়াত দুটা ফাইনেন্সিয়েল ইয়াৰ থাকে, ঠিক আছে। লাষ্ট ইয়াৰৰ যিটো ফাইনেন্সিয়েল ইয়াৰ আছে, লাষ্ট ইয়াৰৰ আমাৰ এতিয়া এই ক্ষেত্ৰত লাষ্ট ইয়াৰৰ ফাইনেন্সিয়েল ইয়াৰ কি হ'ব? লাষ্ট ইয়াৰৰ ফাইনেন্সিয়েল হ'ব 2024-25, হয় নে নহয়? মানে ফাৰ্ষ্ট এপ্ৰিল 2024 পৰা আপোনাৰ 31 মাৰ্চ 2025 লৈকে এইটো হ'ল আপোনাৰ লাষ্ট ফাইনেন্সিয়েল ইয়াৰ, হয় নে নহয়? বা এইটো প্ৰিভিয়াছ ইয়াৰ বুলি কওঁ আমি, প্ৰিভিয়াছ ইয়াৰ, অ'কে। আৰু এটা ইয়াৰ হয় আহিবলগীয়া ইয়াৰ, হয় নে নহয়? 2025-26, এইটো বাজেটত কি লিখা আছে, বাজেট অফ 2025-26, ৰাইট? তো আল্টিমেটলি এইটো হ'ল আপোনাৰ কাৰেণ্ট ইয়াৰ বা যিটো আহিবলগীয়া ইয়াৰ আছে। ইয়াত আপোনাৰ ইয়াৰটো কেতিয়া ষ্টাৰ্ট হ'ব, 1/4/2025 টু 31 মানে মাৰ্চ 2026। আল্টিমেটলি আমি বাজেট কিহৰ কাৰণে বনাওঁ? ঘৰত যে বাজেট বনাই কিহৰ কাৰণে বনাই? কিবা এটা ফাংচন হ'বলগীয়া আছে তাৰ কাৰণে বাজেট বনাওঁ। এইটোৱেই ছেম, ইয়াত আমাৰ গোটেই ইণ্ডিয়াৰ কাৰণে বাজেট বনাওঁ আমি ইয়াত, ৰাইট? বাজেট মানে কিবা এটা আহিবলগীয়া আছে, এইটো মানে এই ইয়াৰটোৰ কাৰণে, এই পাৰ্টিকুলাৰ ইয়াৰটোৰ কাৰণে আমি বাজেটটো বনাওঁ। আৰু এই বাজেটতে এই বাজেটতে এই যিহেতু এইটো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট হয়, তো তাত লাষ্ট ইয়াৰত আমি কিমান বাজেট বনাইছিলোঁ আৰু কিমান একচুৱেলি টকা খৰচা হ'ল, কিমান একচুৱেলি টকা আহিলে, সেইখিনি কথাও প্ৰিভিয়াছ ইয়াৰৰ কথাও লিখা থাকে এটা বাজেটত। এইবাৰৰ 2025 যিটো বাজেট আছে, এই বাজেটত আপোনাৰ কি লিখা থাকিব, প্ৰিভিয়াছ ইয়াৰৰ কথাখিনি লিখা থাকিব, একচুৱেল যিমানখিনি কথা আছে, মানে একচুৱেলি কিমান ৰিচিপ্ট হৈছে, মানে গভৰ্ণমেণ্টৰ ওচৰত কিমান টকা আহিছে, গভৰ্ণমেণ্টৰ পৰা কিমান টকা কি স্কিমত ওলাই গৈছে, সেই গোটেইখিনি প্ৰিভিয়াছ ইয়াৰত থাকিব 2020-25 বাজেটত। আৰু 2020-25 বাজেটত মেইনলি কি থাকিব, যে আহিবলগীয়া যিটো ইয়াৰ আছে 2025 মানে 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰি 31 মাৰ্চলৈকে আহিবলগীয়া যিটো ইয়াৰ আছে, সেই ইয়াৰটোত কিমান এষ্টিমেটেড ৰিচিপ্ট হ'ব পাৰে গভৰ্ণমেণ্টৰ আৰু কিমান এষ্টিমেটেড এক্সপেণ্ডিচাৰ হ'ব পাৰে গভৰ্ণমেণ্টৰ, সেইখিনি কথা এই বাজেটত লিখা থাকিব। বুজি পালে, হয় নে নহয়? এইটো কথা আপোনালোকে মনত ৰাখিব লাগিব। তো তাত আপোনাৰ কি হ'ব, যে বুজি পাবলৈ সুবিধা হ'ব, অ'কে। আচ্ছা, তাৰপিছত আপুনি চাওক যে এই বাজেটটো কোনে বনায়? বাজেট বনায় কোনে? এই এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টে বা বাজেট যিয়ে হওক, এইটো বনায় আমাৰ যিটো ফাইনেন্স মিনিষ্ট্ৰী আছে, মিনিষ্ট্ৰী অফ ফাইনেন্স, ঠিক আছে, যাৰ আমাৰ মিনিষ্টাৰ কোন, নিৰ্মলা সীতাৰামন। তো তাৰ আণ্ডাৰত এটা ডিপাৰ্টমেণ্ট আছে, মিনিষ্ট্ৰীবোৰক বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ভাগ কৰে। আমি গোটেই ফাইনেন্স মিনিষ্ট্ৰীৰ কথা পঢ়িছিলোঁ যেতিয়া ইকনমি পঢ়িছিলোঁ, ৰাইট? তো আল্টিমেটলি ইয়াত আপোনাৰ কি থাকে, ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ, ৰাইট? এই ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছে মেইনলি আপোনাৰ কি বনায়, বাজেট বনায়, ঠিক আছে, নোডেল বডি হয়, ৰেছপনচিবল ফৰ প্ৰিপেয়াৰিং দ্য বাজেট, অ'কে। এইখিনি হ'ল বেছিক যদি ক্লিয়াৰ থাকে আপোনাৰ ভাল হ'ব। তো ইয়াত কিছুমান হিষ্টৰিকেল কথা লিখা আছে। আজিকালি যিহেতু মেইনলি ফেকচুৱেল নলেজতো ফ'কাছ কৰে আমাৰ UPSC বা EPSC, ঠিক আছে। আগতে কি হৈছিলে, মানে অকল কনচেপচুৱেল নলেজত ফ'কাছ কৰা হৈছিলে, বাট এতিয়া ৰিচেণ্ট যিটো ট্ৰেণ্ড, সেইটো 2022-23-24 যিটো ট্ৰেণ্ড দেখি পাইছোঁ, তাত ফেকচুৱেল নলেজৰো ইকুৱেল ইম্পৰ্টেঞ্চ আছে কনচেপচুৱেলতকৈ। তো ফেকচুৱেল কথা হ'ল যে আমাৰ ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে বাজেট আপোনাৰ 1860
মেইনলি সেই সময়ৰ ব্ৰিটিছ ইণ্ডিয়া আছিলে আৰু তেতিয়া আপোনাৰ জেমছ উইলছনে প্ৰেজেণ্ট কৰিছিলে ফাৰ্ষ্ট বাজেট, ঠিক আছে, আৰু তেওঁ আপোনাৰ ফাৰ্ষ্ট ফাইনেন্স মেম্বাৰ আছিলে ইণ্ডিয়াৰ, ঠিক আছে, তো তেওঁ ইণ্ডিয়াৰ কাৰণে বাজেট প্ৰেজেণ্ট কৰিছিলে। অ'কে, 1860 মনত ৰাখিব, এই মানুহজনৰ নাম মনত ৰাখিব। অ'কে, দেন আমি যদি চাওঁ তেতিয়াহ'লে ইণ্ট্ৰিম গভৰ্ণমেণ্ট বনাইছিলে আমাৰ ব্ৰিটিছ ইণ্ডিয়াত। আমি গোটেই মডাৰ্ণ হিষ্ট্ৰী পঢ়িছোঁ আৰু তাতে গম পাইছিলোঁ যে ইণ্ট্ৰিম গভৰ্ণমেণ্ট বনাইছিলে এইটো সময়ছোৱাত। তো সেই সময়ত মিষ্টাৰ লিয়াকত আলী খানে আপোনাৰ বাজেট প্ৰেজেণ্ট কৰিছিলে। এইটো ক'ব পাৰে যে প্ৰথম ইণ্ডিয়ান যোনে আমাৰ বাজেট প্ৰেজেণ্ট কৰিছিলে, ঠিক আছে, আপোনাৰ 1947 to 48। তাৰপিছত আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স, ঠিক আছে, আফটাৰ ইণ্ডিপেণ্ডেন্স আপোনাৰ 26 নৱেম্বৰ 1947ত RK, তাৰপিছত এইটো হ'ল চানমুখম ছেত্ৰী, RK চানমুখম ছেত্ৰীয়ে মেইনলি আপোনাৰ ফাৰ্ষ্ট বাজেট প্ৰেজেণ্ট কৰিছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত। অ'কে, তো এইখিনি হ'ল ফেকচুৱেল নলেজ, এইখিনি আপোনালোকে মনত ৰাখিব লাগিব, মই আপোনালোকক দিলোঁ। আচ্ছা, বাজেটটো আপোনালোকে ইমানটোতো গম পায়, বেছিক নলেজটো আছে যে বাজেট ক'ত মানে প্ৰেজেণ্ট হয়, পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট হয়। তো বাজেট যেতিয়া পাৰ্লিয়ামেণ্টত প্ৰথমবাৰৰ কাৰণে প্ৰেজেণ্ট কোনে কৰে, এইজন কোনো মানুহ হয়, এইজন হ'ল ফাইনেন্স মিনিষ্টাৰ, ঠিক আছে। তো ফাইনেন্স মিনিষ্টাৰে আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত গৈ পিনে বাজেটটো প্ৰেজেণ্ট কৰে, ৰাইট। তো বাজেটটো প্ৰেজেণ্ট কৰাৰ পিছত কিছুমান প্ৰচেছ আছে, ঠিক আছে। তো এতিয়া আমাৰ লাষ্ট এইবাৰৰ বাজেট কেতিয়া প্ৰেজেণ্ট কৰা হ'ল, 1 ফেব্ৰুৱাৰী, হয় নে নহয়, 1 ফেব্ৰুৱাৰী আমাৰ বাজেটটো প্ৰেজেণ্ট কৰা হ'ল, বুজি পালে। তো আল্টিমেটলি আপোনাৰ কি হয় যে বাজেট প্ৰেজেণ্ট কৰা হ'ল, তাৰপিছত লাহে লাহে আপোনাৰ কি হ'ব যে জেনেৰেল ডিছকাশ্যন হ'ব। এতিয়া জেনেৰেল ডিছকাশ্যন হৈ আছে, ঠিক আছে, বাজেটৰ ওপৰত। এইটো এটা হ'ল জেনেৰেল ডিছকাশ্যন, এটা হ'ল ডিটেইল ডিছকাশ্যন, দুটাৰ বেলেগ বেলেগ বস্তু। এইটো হ'ল জেনেৰেল ডিছকাশ্যন হ'ব বোথ দ্য হাউচেছ, ঠিক আছে। আমিতো জানো যে এনে ভোট কৰিব নোৱাৰে ৰাজ্যসভাই, বাট ডিছকাশ্যন কৰিব পাৰে বাজেটৰ ওপৰত। তো বোথ দ্য হাউচ মানে লোকসভা আৰু ৰাজ্যসভাত আপোনাৰ ডিছকাশ্যন হ'ব। আৰু চিমিলাৰ প্ৰচিডিঅ'ৰে আমাৰ যেতিয়া অসম বাজেট পাছ হ'ব ন, তেতিয়াও আপোনাৰ ছেইম প্ৰচিডিঅ'ৰে থাকক, মই আকৌ এক্সপ্লেইন নকৰোঁ এইটো, ঠিক আছে। অসম বাজেট যেতিয়া আহিব তেতিয়া ছেইম প্ৰচেছে হ'ব। তাত আমাৰ অসমততো এটা হাউচে আছে, তো এটা হাউচতে ডিছকাছ হ'ব, বুজি পাইছে। ইমানটোতো ইনফাৰেঞ্চ ওলাবই পাৰিব, ৰাইট। তো জেনেৰেল ডিছকাশ্যন হ'ব বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্টত যে বাজেটত কি লিখা আছে কি নাই। বাট ইয়াত কোনো ধৰণৰ ভোটিং চটিং নহয়, ঠিক আছে, ভোটিং পিছত হ'ব। জেনেৰেল ডিছকাশ্যন হৈ যোৱাৰ পিছত বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্টত আমি জানো যে মানে পাৰ্লিয়ামেণ্টৰ আণ্ডাৰত কিছুমান কমিটি থাকে। কমিটিত কোন মেম্বাৰ থাকে, কমিটিত সেই এমপিবোৰে থাকে, ৰাইট। তাত এজন চেয়াৰমেন থাকে। তো আল্টিমেটলি বিভিন্ন ধৰণৰ আপোনাৰ 24টা মান ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি আছে। হোৱাট আৰ দ্য ষ্টেণ্ডিং কমিটি, কিন্তু পাৰ্মানেণ্ট কমিটি, ঠিক আছে। সিহঁতি কি হয় যে এনেতো গোটেই পাৰ্লিয়ামেণ্টত কি হয় যে মানে পাৰ্লিয়ামেণ্ট ইজ লাইক কলেজ, দেখিছে ন, কলেজৰ কনফাৰেন্স হল, ঠিক আছে। কলেজৰ কনফাৰেন্স হল য'ত গৈ পিনে প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ পৰা আহি পিনে টিচাৰ্ছখিনিয়ে আহি পিনে বহে আৰু কিবা এটা ইম্পৰ্টেণ্ট মিটিং হ'লে তাত গৈ পিনে কথা পাতো আমি, হয় নে নহয়, কলেজৰ কনফাৰেন্স হলটো, সেইটো হ'ল পাৰ্লিয়ামেণ্ট। আৰু এনে একচুৱেল কামটো ক'ত হয়, একচুৱেল কামটো ডিপাৰ্টমেণ্ট ৱাইজত হয় ন, যেনেকে কমাৰ্চ ডিপাৰ্টমেণ্টত কমাৰ্চৰ কাম হ'ব, ফিলচফি ডিপাৰ্টমেণ্টত ফিলচফি, ইংলিছ ডিপাৰ্টমেণ্টত ইংলিছ, ৰাইট। সেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি থাকে, বুজি পাইছে। একচুৱেল কাম আপোনালোকে জানে যে কথা বতৰা হয় কনফাৰেন্স হলত গৈ পিনে, কলেজৰ যিটো অডিটৰিয়াম আছে তাত। আদাৰৱাইজ যিটো ইম্পৰ্টেণ্ট কাম হয়, ইম্পৰ্টেণ্ট কামটো ক'ত হয়, আপোনাৰ ডিপাৰ্টমেণ্টবোৰত। চিমিলাৰলি ইয়াতো পাৰ্লিয়ামেণ্টতো এনেকুৱা ধৰণৰ কথা থাকে, ষ্টেণ্ডিং কমিটিজ কিছুমান থাকে, সেইখিনিক আপুনি কলেজৰ ডিপাৰ্টমেণ্টৰ লগত কম্পেয়াৰ কৰিব পাৰে, ৰাইট। তো তাত আপোনাৰ ষ্টেণ্ডিং কমিটিবোৰত এই একচুৱেলি আপোনাৰ কি হয়, বাজেটটোক স্ক্ৰুটিনাইজ কৰা হয়। ফৰ এক্সাম্পল ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিজ, ফৰ এক্সাম্পল আপোনাৰ ৰেলৱে এটা মিনিষ্ট্ৰী হয়, তো ৰেলৱেৰ কাৰণে আপোনাৰ পাৰ্লিয়ামেণ্টত এটা ষ্টেণ্ডিং কমিটি থাকিব। তাত মেম্বাৰ কোন থাকিব, মেম্বাৰ আপোনাৰ এই এমপিবোৰে থাকিব, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। তাত বহুত মানে যিটো অপজিশ্যনৰ পৰা মেম্বাৰ থাকিব, আপোনাৰ এইটোৰ পৰাও মেম্বাৰ থাকিব, আপোনাৰ ৰুলিং পাৰ্টিৰ পৰা মেম্বাৰ থাকিব। সেনেকে এটা ধৰি লওক কেতিয়াবা কোনো এটা পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিত আপোনাৰ 30জন মেম্বাৰ থাকে, ঠিক আছে, লোকসভাৰ পৰা মেম্বাৰ থাকিব, ৰাজ্যসভাৰ পৰা মেম্বাৰ থাকিব তাত, বুজি পালে। এইখিনি ষ্টেণ্ডিং কমিটিজখিনি মই পঢ়াইছিলোঁ আপোনালোকক পলিটি যেতিয়া পঢ়াই আছিলোঁ তেতিয়া। এইখিনি কমিটিজখিনি ভেৰি ইম্পৰ্টেণ্ট হয়, এক্সামিনেশ্যনত কুৱেশ্যন সোধা হয়, ৰাইট। তো আল্টিমেটলি এই ষ্টেণ্ডিং কমিটিবোৰে, ফৰ এক্সাম্পল মই ক'লো যে আপোনাৰ ৰেলৱে মিনিষ্ট্ৰী, তো ৰেলৱে মিনিষ্ট্ৰী কি কৰে, প্ৰত্যেকটা মিনিষ্ট্ৰীয়ে, ভালকে বুজি লওক কথাটো, মই এইবোৰ বুজাইছোঁ আকৌ এবাৰ মই বুজাই দিছোঁ। তো আল্টিমেটলি ধৰি লওক ৰেলৱে মিনিষ্ট্ৰীয়ে চব প্ৰত্যেকটা মিনিষ্ট্ৰী আছে, ৰেলৱে মিনিষ্ট্ৰী, এডুকেশ্যন মিনিষ্ট্ৰী, তাৰপিছত আপোনাৰ ওমেন ৱেলফেয়াৰ মিনিষ্ট্ৰী, ৰাইট, ফাইনেন্স মিনিষ্ট্ৰী, এনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ ধৰণৰ মিনিষ্ট্ৰী আছে, ডিফেন্স মিনিষ্ট্ৰী, হোম মিনিষ্ট্ৰী। তো আল্টিমেটলি এই মিনিষ্ট্ৰীবোৰে কি কৰে, নিজৰ এই মিনিষ্ট্ৰীবোৰৰ আণ্ডাৰতে গোটেই কথাখিনি চলি থাকে, হয়। হোম মিনিষ্ট্ৰী কি চাই, গোটেই আপোনাৰ মেইনলি পুলিচ সেইবোৰ চাব। ডিফেন্স মিনিষ্ট্ৰী কি চাব, গোটেই আৰ্মিখিনিক চাব,
ৰাইট? তো ফৰ এক্সাম্পল এডুকেশ্যন মিনিষ্ট্ৰী গোটেই ইণ্ডিয়াৰ এডুকেশ্যন চাব। আল্টিমেটলি এই এডুকেশ্যন চোৱাৰ কাৰণে, হেল্থ চোৱাৰ কাৰণে আল্টিমেটলি কি লাগিব? টকা লাগিব। কিমান টকা লাগিব মিনিষ্টাৰখিনিয়ে কয়, বুজি পালে? মিনিষ্টাৰ্ছখিনি আহি পিনে ফাইনেন্স মিনিষ্ট্ৰীক জনায়, এই ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছক, আৰু ইকনমিক এফেয়াৰ্ছে সেইখিনিক মানে কম্পাইল কৰি পিনে এটা বাজেট দি দিয়ে পাৰ্লিয়ামেণ্টক। তো আল্টিমেটলি যে প্ৰত্যেকটা মিনিষ্ট্ৰীয়ে আপোনাৰ যে কিমান টকা লাগিব সেইটো কয় ডিমাণ্ড ফৰ গ্ৰাণ্টছ, মানে আমাক কিমান টকা লাগিব। ফৰ এক্সাম্পল এডুকেশ্যন মিনিষ্ট্ৰীয়ে ক'লে যে আমাক 100 কৰোৰ টকা লাগিব নেক্সট ইয়াৰ আহিবলগীয়া যিটো ফাইনেন্সিয়েল ইয়েৰ আছে তাত এডুকেশ্যনক ভাল কৰাৰ কাৰণে, NEP-ক ইমপ্লিমেণ্ট কৰাৰ কাৰণে তাহাঁতি ক'লে যে আমাক 100 কৰোৰ টকা লাগিব। তো এই 100 কৰোৰ টকাটো জাষ্টিফাইড হয় নে নহয়? আৰু তাহাঁতি অবভিয়াছলি ফাইনেন্স মিনিষ্ট্ৰী এডুকেশ্যন মিনিষ্ট্ৰীয়ে ক'ব যে 100 কৰোৰ টকাটো আমি ক'ত স্পেণ্ড কৰিম। তাহাঁতি এডুকেশ্যন মিনিষ্ট্ৰীয়ে ক'ব যে আমি এটা নতুনকৈ স্কিম এনাউন্স কৰিম স্কিল ডেভেলপমেণ্টৰ কাৰণে, আমুক কৰাৰ কাৰণে, তামুক কৰাৰ কাৰণে। সেইবোৰেই আমি মেইনলি বাজেটত পঢ়িম যে আমি এতিয়া ফৰ এক্সাম্পল এগ্ৰিকালচাৰ মিনিষ্ট্ৰীৰ এটা নতুনকৈ স্কিমছ পঢ়িম, এনেকুৱা ধৰণৰ স্কিমছখিনি এইখিনি মিনিষ্ট্ৰীখিনি কয়। তো সেইটোৰ কাৰণে টকা লাগে বুলি কয়। তো আল্টিমেটলি এই ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিজখিনিয়ে সেইটো জাষ্টিফাইড হয় নে নহয় যে তাক স্ক্ৰুটিনাইজ কৰে। ফৰ এক্সাম্পল কেনেকৈ স্ক্ৰুটিনাইজ কৰে? এডুকেশ্যন মিনিষ্ট্ৰীয়ে যদি 100 কৰোৰ টকা বিচাৰিছে, তাহাঁতি চাই যে লাষ্ট ইয়াৰত কিমান কৰোৰ টকা দিয়া হৈছিলে, এই কিমান কৰোৰ টকা দিয়াৰ ফলত কিমান আউটকাম আহিলে, তাৰ কিমান এডুকেশ্যন, কিমান গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বাঢ়িলে, বা কিমান ষ্টুডেণ্টছ আপোনাৰ কিমান ওমেন এনৰোল হ'ল হায়াৰ এডুকেশ্যনত, সেইবোৰ বস্তু মেইনলি চাই পাৰামিটাৰ্ছবোৰ, ৰাইট? এইবোৰ চোৱাৰ কাৰণে ইকনমিক ছাৰ্ভে হেল্প কৰে, বুজি পালে? তো আল্টিমেটলি ইকনমিক ছাৰ্ভে বাজেট এই ছাপৰ্টটো দিয়ে। আমি ইকনমিক ছাৰ্ভেতে গোটেই কথাখিনি পঢ়িছিলোঁ। তো এইখিনি গোটেইখিনিক স্ক্ৰুটিনাইজ এইটো মেইন ষ্টেজ হয়। তো ইয়াত আপোনাৰ স্ক্ৰুটিনি কৰা হয়। এই স্ক্ৰুটিনি কৰি পিনে এই প্ৰত্যেকটা ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰে আমাৰ পাৰ্লিয়ামেণ্টক, ঠিক আছে? পাৰ্লিয়ামেণ্টে যেতিয়া এই ষ্টেণ্ডিং কমিটিবোৰে ৰিপৰ্ট ছাবমিট কৰে, তেতিয়া মেইনলি এই ডিমাণ্ড ফৰ গ্ৰাণ্টছ, আপোনালোকে গম পালে নহয় ডিমাণ্ড ফৰ গ্ৰাণ্ট মানে কি? প্ৰত্যেকটা মিনিষ্ট্ৰীয়ে টকা লাগে বুলি যিটো কয় তাকে ডিমাণ্ড ফৰ গ্ৰাণ্ট বুলি কয়। এই ডিমাণ্ড ফৰ গ্ৰাণ্টৰ কাৰণে ভোটিং কৰে, ঠিক আছে? তো আল্টিমেটলি ভোট দিয়ে যে হয় এইটো মানে এডুকেশ্যন মিনিষ্ট্ৰীক দিব লাগে ইমান টকা, 100 কৰোৰ টকা দিব লাগে, দিব নালাগে, সেইটোৰ ওপৰত ভোটিং কৰে পাৰ্লিয়ামেণ্টৰ মেম্বাৰখিনিয়ে। তো আল্টিমেটলি ভোটিং হৈ যোৱাৰ পিছত এপ্ৰপ্ৰিয়েশ্যন বিল পাছ হয়, দেন আপোনাৰ ফাইনেন্স বিল পাছ হয়, ঠিক আছে? এপ্ৰপ্ৰিয়েশ্যন বিলছ মানে আপোনাৰ মেইনলি থাকে, চাওক এটা হ'ল আপোনাৰ এপ্ৰপ্ৰিয়েশ্যন বিল, ঠিক আছে? এনেতো এই যে এক্টবোৰ পাছ হোৱাৰ কাৰণে যে যিবোৰ মানে এক্ট কেনেকৈ পাছ হয়, বিলৰ সহায়ত পাছ হয়। বিল ইজ লাইক এটা প্ৰপ'জেল যে আমি এইটো বিচাৰিছোঁ। এপ্ৰপ্ৰিয়েশ্যন বিলৰ সহায়ত যে এলাউ কৰি দিয়ে যে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, যিটো এটা গভৰ্ণমেণ্টৰ ফাণ্ড হয়, তো এই ফাণ্ডৰ পৰা, কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা টকা খৰচা কৰিব পৰা যাব। এডুকেশ্যন মিনিষ্ট্ৰীয়ে 100 কৰোৰ টকা এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা খৰচা কৰিব পাৰিব। সেইটো মেইনলি এপ্ৰপ্ৰিয়েশ্যন এক্টত লিখা থাকে, বুজি পালে? এপ্ৰপ্ৰিয়েশ্যন মানে যে আমি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা পাৰ্লিয়ামেণ্টে এলাউ কৰিছে যে 100 কৰোৰ টকা এডুকেশ্যন মিনিষ্ট্ৰীয়ে খৰচা কৰিব। আৰু ফাইনেন্স বিলে কি কৰে? ফাইনেন্স বিলে টকা যে আহিব, ঠিক আছে, টেক্সৰ পৰা টকা আহিব ফৰ এক্সাম্পল, তাৰপিছত আপোনাৰ বেলেগ বেলেগ আমি লোন ল'ব বিচাৰি আছোঁ, লোনৰ কাৰণে টকা আহিব। তো এই গোটেইখিনি কথা ফাইনেন্স বিলত মেনশ্যন থাকে, মেইনলি টেক্সেশ্যনৰ কথা ফাইনেন্স বিলত মেনশ্যন থাকে। তো আল্টিমেটলি এইটো টকা যোৱাৰ কাৰণে এইটো বিল পাছ কৰে, আৰু এইটো টকা অহাৰ কাৰণে বিলটো পাছ কৰে। তো আল্টিমেটলি সেনেকৈ কি হয় যে টকা অহা আৰু যোৱা হৈ যায়, চব বস্তু হৈ যায়। তো আল্টিমেটলি আমি গোটেই বছৰটো চলিব পাৰোঁ। তাৰপিছত আকৌ নেক্সট ইয়াৰত চেম প্ৰচেছ চলাব, বুজি পালে? দিছ ইজ দ্য বাজেটৰ অভাৰঅল প্ৰচেছ। অ'কে, বুজি পালে? ইজ ইট ক্লিয়াৰ? বাজেটৰ প্ৰচেছটো বুজি পালে নে নাই? কাৰোবাৰ কিবা ডাউট আছে? Is it clear to everyone? Okay, এতিয়া চাওক, এই যিটো গোটেই প্ৰচেছটোৰ কথা ক'লোঁ, এই গোটেই প্ৰচেছটো আমাৰ ষ্টাৰ্ট কেতিয়া হৈছে? ফেব্ৰুৱাৰীৰ 1 তাৰিখে, হয় নে নহয়? এই গোটেইটো প্ৰচেছটো কমপ্লিট হোৱাৰ কাৰণে আপোনাৰ মোটামুটি মিড মে 15th মে মানলৈকে পাই যায়, ঠিক আছে? তো মে মাহলৈকে এই গোটেই প্ৰচেছটো কমপ্লিট হোৱালৈকে কমপ্লিট হৈ যায়, মানে মানে এই গোটেইটো কমপ্লিট হোৱাৰ কাৰণে ইমান টাইম লাগে। আপোনালোকে ভাবিব যে আচ্ছা ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হয়, মোটামুটি মে, মানে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, মানে 3 মাহ মান লাগে এইটো। তো আপুনি ভাবিব যে আচ্ছা ছাৰ এইটো 3 মাহ লাগে, মে মাহ মান পাই যায় মানে। তো এতিয়াতো মেইনলি বাজেটটো কিহৰ কাৰণে বনোৱা হৈছিলে? আপুনি অলপ আগতে লাষ্ট শ্লাইডত কৈছিলে যে ছাৰ 31st এপ্ৰিল, চৰি 1st এপ্ৰিল
2020-25 পৰা ষ্টাৰ্ট হ'ব এইটো বাজেটৰ যিটো টকা। এতিয়াতো আল্টিমেটলি বাজেটটো পাছেই হোৱা নাই। আপুনি কৈছে যে মে' মাহ মান 15th of মে'লৈকে পাই যায় এইটো বাজেটটো পাছ হওঁতে হওঁতে মানে এপ্ৰপ্ৰিয়েশ্যন আৰু ফাইনেন্স বিল পাছ হওঁতে। এইটোতো প্ৰেজেণ্টেশ্যনে হৈছে। তাৰপিছত এই গোটেইখিনি প্ৰচেছ কমপ্লিট হ'ব লাগিব নহয়, তেতিয়াহে আপোনাৰ বাজেটটো পাছ হ'ব। কিন্তু আপুনি কৈছে যে আৰু মে' মাহতলৈকে পাই যায়, কিন্তু এইটোতো এপ্ৰিল মাহৰ পৰাতো টকা লাগিব আল্টিমেটলি গোটেইকেইটা মিনিষ্ট্ৰীক, হয় নে নহয়? এইটো কথা সঁচা হয় নে নহয়? আপুনি ভাবক, মই কৈছোঁ যে ফেব্ৰুৱাৰী মাহত সেইটো ষ্টাৰ্ট হয় আৰু মে' মাহলৈকে পাই যায়। সেইটো বাজেটটো পাছ হওঁতে হওঁতে এপ্ৰিল মাহৰ আগত পাছ নহয় মানে এইটো মে' মানলৈকে পাই যায়। এক মাহৰ এটা গেপ আছে, এই সময়ততো টকা লাগিব আল্টিমেটলি। তো এই মাহত যিটো টকা মেইনলি আমাক প্ৰত্যেকটা মিনিষ্ট্ৰী কোনটো বস্তুৱে এলাউ কৰে যে আপুনি টকা ইউজ কৰিব পাৰিব, এপ্ৰপ্ৰিয়েশ্যন বিলে এলাউ কৰে, মানে এপ্ৰপ্ৰিয়েশ্যন এক্টে এলাউ কৰে। তো পাৰ্লিয়ামেণ্টৰ অনুমতি অবিহনে মিনিষ্ট্ৰীবোৰে টকা ইউজ কৰিব নোৱাৰে। আল্টিমেটলি দিছ ইজ এ ডেমক্ৰেচি, ৰাইট? তো আল্টিমেটলি আমাৰ ইণ্ডিয়া কি ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচি। আৰু ৰিপ্ৰেজেণ্টেটিভ ডেমক্ৰেচিত কোন ৰজা হয়? আল্টিমেটলি পিপুলবোৰে মানে ৰজা হয়, আৰু পিপুলবোৰৰ জেগাত মেইনলি আমাৰ মানে আমি এমপিবোৰ পঠাওঁ। তো আল্টিমেটলি পাৰ্লিয়ামেণ্ট যোনে গৈ পিনে পাৰ্লিয়ামেণ্টত বহে। তো পাৰ্লিয়ামেণ্টৰ অনুমতি অবিহনে একো হ'ব নোৱাৰে, ঠিক আছে? তো মিনিষ্টাৰবোৰক এলাউ কোনে কৰে? পাৰ্লিয়ামেণ্টে এলাউ কৰে। তো এতিয়াতো মই কৈছোঁ যে আপোনাৰ মে' মাহলৈকেতো আপোনাৰ বাজেটে পাছ নহয়, মানে এপ্ৰপ্ৰিয়েশ্যন বিলছ আৰু ফাইনেন্স বিলছটো পাছ নহয়। তো এতিয়া এই যে এক মাহৰ এটা গেপ আছে, সেইটো কি হ'ব? তেতিয়া মিনিষ্ট্ৰীবোৰে টকা ক'ৰ পৰা পাব? তাহাঁতিতো মানে অথৰাইজ নহয়, মানে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা এলাউ কৰাৰ কাৰণে, মানে টকা ইউজ কৰাৰ কাৰণে। তো এইটো সময়ত কি হয়, যে ভালকে কথাটো শুনিব, এইটো সময়ত কি হয় যে এই শ্বৰ্ট টাৰ্মৰ কাৰণে পাৰ্লিয়ামেণ্টে এটা বস্তু পাছ কৰে, ঠিক আছে? তো এইটো এটা জেনুইন প্ৰব্লেম। বাজেটটো পাছ হওঁতে এটা টাইম লাগে, মেবি মে'ৰ 15 হ'লৈকে হ'ব পাৰে। তো এই মে'ৰ 15লৈকে হৈ যায়, কিন্তু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাতো টকা লাগিব। আল্টিমেটলি চেলেৰিটো দিব লাগিব প্ৰত্যেকটা এমপ্লয়ীক, ক'ৰ পৰা দিব টকা? সেইটো কাৰণে পাৰ্লিয়ামেণ্টে এটা বস্তু পাছ কৰে, সেইটোৰ নাম হ'ল আপোনাৰ ভোট অফ ক্ৰেডিট, ঠিক আছে? ভোট অফ ক্ৰেডিট কি? ভোট অফ ক্ৰেডিট, অ'কে? ভোট অফ, এক মিনিট হা, মই ভেৰিফাই কৰিব লাগিব, ভোট অফ একাউণ্ট নে ভোট অফ ক্ৰেডিট, মই পাহৰি গৈছোঁ, ভুলকে ক'ব নিবিচাৰোঁ, ঠিক আছে? ভোট অন একাউণ্ট, আই থিংক ভোট অন একাউণ্ট, ক্ৰেডিট নহয় দেই, ভোট অন একাউণ্ট, এইটো টেম্পৰাৰী মেজাৰ এলাউ গভৰ্ণমেণ্ট টু উইথড্ৰল মানি ফ্ৰম দ্য কনচলিডেটেড ফাণ্ড। চৰি, ভোট অন একাউণ্ট কি? মই কি ক'লোঁ? এইটোৰ ওপৰত এটা শ্লাইড লাগিছিলে, ভোট অন একাউণ্ট। এইটো কি বস্তু? এই যে আপোনাৰ অলপ টাইমৰ কাৰণে যে টকা দৰকাৰ পৰিছে, সেইটো টকা কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ওলোৱাৰ কাৰণে মেইনলি পাৰ্লিয়ামেণ্টে এলাউ কৰে যে আপুনি কি কৰক, যে অলপ টকা, 2 মাহৰ কাৰণে টকা, এটলিষ্ট 12 মাহৰ কাৰণে বাজেটটো পাছ হয়, আপুনি কি কৰক, 2 মাহৰ কাৰণে টকা আপুনি ওলাই লওক, ঠিক আছে? 2 মাহৰ কাৰণে টকা ওলাই লওক, আমি ইন দ্য মেইন টাইম আমি বাজেটটো পাছ কৰি দিম। সেইটোকে কয় ভোট অন একাউণ্ট, বুজি পালে? ভোট অন একাউণ্ট কি? মই ইয়াৰ ওপৰত শ্লাইড এটা এডেই কৰি দিছোঁ, ৰাইট? ৱেইট ফৰ এ মিনিট। ইয়াৰ ওপৰত কুৱেশ্যনো সুধিছে চাগে, BPSC টো দিছে, BPSC 2016 হোৱাট ইজ ভোট অন একাউণ্ট, 5টা অপশ্যন আছে, অ'কে? তো আমি ইয়াৰ পৰাই মেইনলি আমি এই কথাটো ল'ব পাৰোঁ, ৰাইট? তো মই গোটেই কথাটো বুজাই দিলোঁ, ইয়াত মই এটা শ্লাইড এড কৰি দিছোঁ। মই এইখিনি গোটেইখিনি কথা কৈছিলোঁ, ভোট অন একাউণ্ট কি হয়, ইণ্ট্ৰিম বাজেট কি হয়, এই গোটেইখিনি কথা কৈছিলোঁ। দেন অলছ' যিসকলে মানে এইটোকে চাব, মই তাহাঁতৰ কাৰণে মই আকৌ এবাৰ ইয়াত এড কৰি দিছোঁ, অ'কে? চ' এইখিনি হ'ল আপোনাৰ ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল প্ৰভিজনছ ৰিলেটেড টু বাজেট, ঠিক আছে? ফৰ এক্সাম্পল, এই মই অলপ আগতে কি ক'লোঁ, যে আৰ্টিকল 112ত কি মেনশ্যন কৰা থাকে, এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। আৰ্টিকল 109ত স্পেচিয়েল প্ৰচিডিঅৰ ইন ৰেচপেক্ট টু মানি বিল, আল্টিমেটলি বাজেট ইজ অলছ' এ মানি বিল, অ'কে? তো এইখিনি চাওক, এইখিনি ৰাত্তা মৰাতকৈ আপোনালোকে কি কৰক, যে মই পাৰ্লিয়ামেণ্টৰ ওপৰত, মানি বিলৰ ওপৰত ক্লাছেছ লৈছোঁ, তো তাতে আপোনাৰ ইম্পৰ্টেণ্ট তাত মই কৈছোঁ। দেন অলছ' মই একে জেগাত পোৱাৰ কাৰণে, এটলিষ্ট এইটো ৰিভিজন পাৰ্পছৰ কাৰণে সেইটো ভাল বেছি, ঠিক আছে? তো এইটো ৰিভিজনৰ কাৰণে এইটো বেছি ভাল হয়, আৰু মেইনলি
বুজি পোৱাৰ কাৰণেতো আপুনি লেকচাৰ্ছ চাব লাগিব মই পলিটি লেকচাৰ্ছখিনি অলৰেডি স্পেচিয়েলি যিসকল ফিল্মছ ক্ৰেছ কৰ্চৰ ষ্টুডেণ্ট মই তাহাঁতক কৈছোঁ সেইখিনি পলিটি লেকচাৰ্ছখিনি চোৱাৰ কাৰণে আৰু পলিটি লেকচাৰ চোৱাৰ পিছত আপোনালোকে ইকনমি লেকচাৰ্ছখিনি চাই ল'ব এটলিষ্ট ঠিক আছে তো আল্টিমেটলি যেতিয়া হৈ থাকিব যেতিয়াই হওক APSCৰ এক্সাম তেতিয়াই আমি পাৰি যাম আৰু প্লাছ যিসকলে অলৰেডি কমপ্লিট কৰিছে গোটেই কথাখিনি যেনেকৈ আমাৰ ফাউণ্ডেশ্যনৰ ষ্টুডেণ্টছখিনি তাহাঁতি এই গোটেইখিনি কথা ৰিভাইজ কৰি থাকিব আৰু ৰিভিজনৰ কাৰণে সুবিধা হোৱাৰ কাৰণে মই এই শ্লাইডটো এড কৰিছোঁ ঠিক অ'কে এতিয়া চাওক বাজেটৰ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ লগত এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টত মেইনলি সেই গোটেই কথাখিনি থাকে কিমান ৰিচিপ্ট হৈছে কিমান এক্সপেণ্ডিচাৰ হৈছে সেই গোটেই কথাখিনি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টত থাকে সেইটো আৰ্টিকেল নাম্বাৰ 112ত লিখা আছে তাৰ উপৰিও কি থাকে ডিমাণ্ড ফৰ গ্ৰাণ্ট থাকে হোৱাট ইজ দিছ ডিমাণ্ড ফৰ গ্ৰাণ্ট মই অলৰেডি ক'লোঁ মিনিষ্ট্ৰীবোৰে যে টকা বিচাৰে তাক ডিমাণ্ড ফৰ গ্ৰাণ্ট কয় সেইটো কিমান নম্বৰ আৰ্টিকেলত লিখা আছে কনষ্টিটিউশ্যনৰ আৰ্টিকেল 113 ঠিক আছে তাৰপিছত আপোনাৰ ফাইনেন্স বিল থাকে মই অলৰেডি আপোনালোকক ক'লোঁ ফাইনেন্স বিল কি হয় মানে য'ত টেক্সৰ কথা লিখা থাকে টকা ক'ৰ পৰা আহিব সেইটোৰ কথা লিখা থাকে সেইটো আৰ্টিকেল নাম্বাৰ 110ত লিখা থাকে একো মনত ৰাখিব নোৱাৰিলে এই তিনিটা আৰ্টিকেল মনত ৰাখিবই প্লিজ ঠিক আছে অ'কে তাৰ উপৰিও এটা এক্ট আছে সেইটো কয় FRBM এক্ট ঠিক আছে FRBM এক্ট 2003 ফিজিকেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট 2003 ঠিক আছে 2003 এই যিটো এক্ট আছে এই এক্টে এইটোতো কনষ্টিটিউশ্যনে কয় যে আপোনাৰ এটা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট থাকিব ডিমাণ্ড ফৰ গ্ৰাণ্ট থাকিব আৰু ফাইনেন্স বিল থাকিব কনষ্টিটিউশ্যনৰ আৰ্টিকেল নাম্বাৰো মেনশ্যন কৰা আছে তাৰ উপৰিও আৰু দুটা ডকুমেণ্ট থাকে ঠিক আছে এইকেইটা এটা ডকুমেণ্ট ঠিক আছে এটা ডকুমেণ্ট তিনিটা ডকুমেণ্ট হৈ গ'ল এটা দুটা তিনিটা ঠিক আছে এইটো মেইনলি কনষ্টিটিউশ্যনৰ মতে এই তিনিটা ডকুমেণ্ট প্ৰেজেণ্ট কৰিব লাগিব ফাইনেন্স মিনিষ্টাৰে আপোনাৰ পাৰ্লিয়ামেণ্টত ৰাইট আৰু ফিজিকেল ৰেছপনচিবিলিটি আৰু বাজেট মেনেজমেণ্ট এক্ট 2003 কয় যে তাৰ উপৰিও এই তিনিটা ডকুমেণ্টৰ উপৰিও আৰু দুটা ডকুমেণ্ট মাইক্ৰ' ইকনমিক ফ্ৰেমৱৰ্ক ষ্টেটমেণ্ট 4 নম্বৰ ডকুমেণ্ট আৰু 5 নম্বৰ ডকুমেণ্ট হ'ল মিডিয়াম টাৰ্ম ফিজিকেল পলিচি ফিজিকেল পলিচি ষ্ট্ৰেটেজি ষ্টেটমেণ্ট এই আপোনাৰ টোটেল 5টা ইম্পৰ্টেণ্ট ডকুমেণ্ট মেইনলি মেজৰ ডকুমেণ্ট ৰাখিব লাগিব ফাইনেন্স মিনিষ্টাৰে পাৰ্লিয়ামেণ্টত ঠিক আছে এই ওপৰৰ তিনিটা ডকুমেণ্ট কনষ্টিটিউশ্যনৰ মতে আৰু এই তলৰ দুটা ডকুমেণ্ট মেইনলি কিহৰ মতে FRBM এক্টৰ মতে অ'কে এই FRBM এক্টৰ মতে ৰখা দুটা ডকুমেণ্টৰ নাম মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব ইজ ইট ক্লিয়াৰ নাও সলভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰক এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় এইটো মই আগতো কৰাইছোঁ চাগে বাট দেন অলছ' ৰিভাইজ আৰু যদি কিবা ডাউট আছে ইউ শুড আস্ক which one of the following correct sequence of different stages of budget has been go through in the parliament তো আপুনি এটা কথা চাওক যে 2 নম্বৰ স্ক্ৰুটিনি কি আগত হ'ব নেকি তো আল্টিমেটলি ইয়াত 2 লিখা আছে এইটোতো হ'ব নোৱাৰে ন আপুনি কওক যে পাছিং অফ এপ্ৰপ্ৰিয়েশ্যন বিল আগত হ'ব নেকি এইটোতো লাষ্টত হ'ব ন এইবোৰ তো আল্টিমেটলি এইটো হ'ব এ হ'ব নহ'লে বি হ'ব তো আল্টিমেটলি 1 হৈছে যে ঠিক আছে 2 আগত আহিব নে 3 আগত আহিব এইটো আমি চাই লওঁ যে স্ক্ৰুটিনি বাই ডিপাৰ্টমেণ্টেল কমিটি আগত আহিব নে পাছিং অফ এপ্ৰপ্ৰিয়েশ্যন অবভিয়াছলি স্ক্ৰুটিনি বাই আগত আহিব তো আল্টিমেটলি আনচাৰ উইল বি এ ঠিক আছে দিছ ইজ দ্য এক্সপ্লেনেশ্যন ওকে তো আমি জানো যে আৰ্টিকেল নাম্বাৰ 112ত কি লিখা আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ কথা লিখা আছে এতিয়া আমি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইন ডিটেইল আমি ষ্টাডি কৰিম ঠিক আছে তো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টক কি কৰা হয় যে দুটা ভাগত ভাগ কৰা হয় এইখিনি চব মানে বেছিক হয় এতিয়ালৈকে আমি যিটো এইবাৰৰ বাজেট ডিছকাছ কৰা নাই ডিছকাছ কৰিমহে এতিয়া ঠিক আছে বাট বেছিক ক্লিয়াৰ হ'ব লাগে মই ক'লোঁ বুৰুজ খালিফাৰ বেছটো ইম্পৰ্টেণ্ট হয় এনুৱেল ফাইনেন্সিয়েল যিটো ষ্টেটমেণ্ট আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এইবোৰ ভাগবোৰ কিহৰ কাৰণে কৰি আছোঁ যাতে আমি চিষ্টেমেটিক ধৰণে ৰেকৰ্ডছবোৰ ৰাখিব পাৰোঁ বা চিষ্টেমেটিক ধৰণে আমি চাব পাৰোঁ যে ক'ৰ পৰা কি টকা আহিছে ক'ৰ পৰা টকাটো গৈছে কি হৈছে এইবোৰ সেইটো কাৰণে ভাগ কৰা হয় তো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টক দুটা ভাগত ভাগ কৰা হয় ৰেভিনিউ পাৰ্ট আৰু কেপিটেল পাৰ্ট ৰাইট আচ্ছা ৰেভিনিউ যিটো পাৰ্ট আছে সেই ৰেভিনিউ পাৰ্টক আকৌ ৰেভিনিউ পাৰ্টত কিমান ৰিচিপ্ট হৈছে আৰু কিমান এক্সপেণ্ডিচাৰ হৈছে সেইটো মেইনলি লিখা হয় তো আপুনি কওক যে ৰেভিনিউ যিটো পাৰ্ট আছে সেই ৰেভিনিউ পাৰ্টত কোনবোৰ মেইনলি ৰিচিপ্ট ইনকাম বা এক্সপেণ্ডিচাৰ যাব যিমানবোৰ ধৰি লওক সৰু সুৰা এক্সপেণ্ডিচাৰ মই ইনফৰ্মেলি টাৰ্ম ইউজ কৰিছোঁ সৰু সুৰা এক্সপেণ্ডিচাৰ এতিয়া গভৰ্ণমেণ্টৰ কাৰণে সৰু সুৰা এক্সপেণ্ডিচাৰ কৰোৰত হ'ব পাৰে লাখ কৰোৰত হ'ব পাৰে ঠিক আছে বাট গভৰ্ণমেণ্টৰ কাৰণে সেইটো সৰু হয় বা তাক যদি মই আৰু ভাল ধৰণে কওঁ
টেকনিকেলি ৰাইট ধৰণে কওঁ তেতিয়াহ'লে লেছ দেন 1 ইয়াৰ, ঠিক আছে। যিবোৰ এক্সপেণ্ডিচাৰ লেছ দেন 1 ইয়াৰত মানে তাৰ ইম্পেক্ট থাকে বা লেছ দেন 1 ইয়াৰত ইনকাম হয়, ইয়াত কি হ'ব পাৰে? টেক্স। টেক্স মানুহে বছৰে বছৰে দিয়ে, হয় নে নহয়? তো আল্টিমেটলি এই গোটেইখিনি টেক্স কি হ'ব? ৰিচিপ্ট হ'ব, ৰেভিনিউ ৰিচিপ্ট হ'ব। লেছ দেন 1 ইয়াৰ যদি হয় তেতিয়াহ'লে সেই গোটেইখিনি বস্তু আপোনাৰ ৰেভিনিউ পাৰ্টত আহিব, লেছ দেন 1 ইয়াৰ। আৰু যদি সেইটো লেছ মানে মোৰ দেন 1 ইয়াৰ হয়, ঠিক আছে, মোৰ দেন 1 ইয়াৰ হয় তেতিয়াহ'লে সেই বস্তুটো কেপিটেল পাৰ্টত আহিব। বা বহুত ডাঙৰ ডাঙৰ যদি এক্সপেণ্ডিচাৰ হয় যাৰ ইম্পেক্ট 10 বছৰ 20 বছৰ 50 বছৰলৈকেও থাকিব পাৰে, তো সেইবোৰ বস্তু আপোনাৰ কেপিটেল পাৰ্টত আহিব মোৰ দেন 1 ইয়াৰ। বুজি পালে? তো কেপিটেল পাৰ্টতো চিমিলাৰ ধৰণে আপোনালোকে দেখি পাইছে ৰিচিপ্ট, মানে যিটো কেপিটেল পাৰ্টত টকা আহিব আৰু মানে কেপিটেল পাৰ্টৰ পৰা টকা যাব, সেইখিনি থাকিব। অ'কে, তো মই কি ক'লো যে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টক দুটা ভাগত ভাগ কৰা হয়, ৰেভিনিউ পাৰ্ট আৰু কেপিটেল পাৰ্ট। ৰেভিনিউ পাৰ্টত সৰু সুৰা এক্সপেণ্ডিচাৰখিনি থাকে বা যিমানখিনি এক্সপেণ্ডিচাৰৰ ইম্পেক্ট বা ৰিচিপ্টৰ ইম্পেক্ট লেছ দেন 1 ইয়াৰ হয় সেইখিনি গোটেইখিনি বস্তু ৰেভিনিউ পাৰ্টত আহিব। অন দ্য আদাৰ হেণ্ড কেপিটেল পাৰ্টত সেইখিনি ৰিচিপ্ট আৰু সেইখিনি এক্সপেণ্ডিচাৰ আহিব যাৰ ইম্পেক্ট মানে 2 বছৰ 5 বছৰ 10 বছৰ 50 বছৰলৈকে থাকে, আৰু ইয়াত আকৌ ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ থাকিব। ঠিক, ইমানটোলৈকে আমি ডিছকাছ কৰিলোঁ। এতিয়া চাওক ৰেভিনিউ পাৰ্টৰ ৰিচিপ্ট। ৰেভিনিউ পাৰ্টৰ ৰিচিপ্টত আপোনালোকে দেখি পাইছে যে টেক্স ৰিচিপ্ট, ঠিক আছে। তো টেক্স ইয়াত থাকিব। তো টেক্সত আমাৰ দুটা ধৰণৰ টেক্স থাকে, যিটো ডাইৰেক্ট টেক্স বুলি কওঁ আমি, ঠিক আছে। ডাইৰেক্ট টেক্স মানে ডাইৰেক্টলি গভৰ্ণমেণ্টক পে' কৰিব লাগে আমি। তো ইয়াত কি হয় যে আপোনাৰ কৰ্পৰেট টেক্স, ইনকাম টেক্স আৰু ছ'চিয়েল মানে ট্ৰানজেকশ্যন টেক্স, চৰি ছিকিউৰিটি ট্ৰানজেকশ্যন টেক্স, ঠিক আছে। ছিকিউৰিটি ট্ৰানজেকশ্যন টেক্স মেইনলি ইয়াত আহিব। অ'কে, আৰু এক্সেট্ৰা বহুত টেক্স আহিব, বাট ইয়াত ইম্পৰ্টেণ্ট টেক্স এইখিনি। ইনডাইৰেক্ট টেক্সত আমি জানো যে GST, এক্সাইজ, কাষ্টমছ গোটেইখিনি ইনডাইৰেক্ট টেক্স হয়, ঠিক আছে। এইখিনি আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক গৈ পিনি নিদিওঁ, ইনডাইৰেক্টলি দিওঁ। বুজি পালে? অ'কে, টেকনিকেল ডেফিনেশ্যন আছে, সেইখিনি আমি এতিয়া নাযাওঁ। যেনেকৈ ডাইৰেক্ট টেক্স মানে য'ত যাৰ ইনচিডেণ্ট মানে আৰু ইম্পেক্ট ছেইম পাৰ্চনৰ ওপৰত পৰে সেইটো ডাইৰেক্ট টেক্স, আৰু যাৰ ছেইম পাৰ্চনৰ ওপৰত নপৰে সেইটো ইনডাইৰেক্ট টেক্স। সেইখিনি আমি পঢ়িছিলোঁ, সেইখিনি আপোনালোকে ৰিভাইজ কৰিব লাগে। সেইখিনি হ'ল কি? টেক্স ৰিচিপ্ট, ঠিক আছে। কাৰ টেক্স ৰিচিপ্ট? ৰেভিনিউ পাৰ্টৰ ৰিচিপ্টৰ টেক্স ৰিচিপ্ট। আৰু ৰেভিনিউ পাৰ্টত আকৌ ৰিচিপ্ট হয়, কিন্তু সেইখিনি টেক্সৰ নহয়, সেইখিনি কয় নন টেক্স ৰিচিপ্ট। বুজি পালে? এই শ্লাইডটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰাও ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে, ঠিক আছে। সৰু সুৰা যিমানখিনি APSCৰ বাহিৰে UPSCৰ বাহিৰে এক্সামিনেশ্যন আহে তাৰ পৰাতো ডাইৰেক্টলি ইয়াৰ পৰা কুৱেশ্যন আহে। অ'কে, আৰু এবাৰ বুজি পাই গ'লে আপোনালোকে ষ্ট্ৰাকচাৰটো বাজেট এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ষ্ট্ৰাকচাৰটো বুজি পাই যাব। আচ্ছা আচ্ছা, এনেকৈ তো তেতিয়া ইজি হৈ যাব, ঠিক আছে। তো এইখিনি টেক্স ৰিচিপ্ট হয়, আৰু যিমানখিনি ৰিচিপ্ট টেক্স নহয় সেইখিনি নন টেক্স ৰিচিপ্ট বুলি কয়। ফৰ এক্সাম্পল গভৰ্ণমেণ্টৰ কিছুমান বিজনেছ আছে, যেনেকৈ ৰেলৱেৰ বিজনেছ, বুজি পাইছে? তো সেইবোৰৰ পৰা কিছুমানে গভৰ্ণমেণ্টে কি কৰে? চেল কৰে, যেনেকৈ ৰেলৱে টিকেট চেল কৰে, য়োজনা মেগাজিন চেল কৰে। তো এইবোৰৰ পৰা কি হয়? টাকা আহে, বুজি পাইছে? সেইবোৰ ৰিচিপ্টে হয়, তো আল্টিমেটলি ৰেভিনিউ ৰিচিপ্ট। তাৰপিছত গভৰ্ণমেণ্টৰ কিছুমান কোম্পানী আছে, যেনেকৈ IOC, OL, ONGC, সেইবোৰ গভৰ্ণমেণ্টৰ কোম্পানী হয়, মানে গভৰ্ণমেণ্টৰ শ্বেয়াৰ হোল্ডিং 51%তকৈ অধিক। তো আল্টিমেটলি তাৰ পৰাও এই কোম্পানীখিনি যেতিয়া প্ৰফিট আৰ্ণ কৰে, ঠিক আছে, ডিভিডেণ্ড পায়, তো সেইখিনিও গভৰ্ণমেণ্টৰ ৰিচিপ্ট, বাট সেইখিনিতো টেক্স নহয়, এইটো কাৰণে নন টেক্স ৰিচিপ্ট। তাৰোপৰিও গভৰ্ণমেণ্টে কি পায় যে ইণ্টাৰেষ্ট এটা পায়। ইণ্টাৰেষ্ট ক'ৰ পৰা পায়? গভৰ্ণমেণ্টে লোন দিয়ে যে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোন দিয়ে ন ষ্টেট গভৰ্ণমেণ্টবোৰক। এইটো য়োগীজীক লোন দিলে ফৰ এক্সাম্পল মহাকুম্ভ কৰোৱাৰ কাৰণে। তো আল্টিমেটলি য়োগীজীয়ে ঘূৰাই দিব লাগিব ন টকাটো, ঘূৰাই লগতে প্ৰিন্সিপাল এমাউণ্টটো ঘূৰাই দিয়ে, ইণ্টাৰেষ্টটো দিয়ে, সেই ইণ্টাৰেষ্টটো পায়। তো আল্টিমেটলি এইটোতো টেক্স নহয়, তো এইটো হ'ল আপোনাৰ নন টেক্স ৰিচিপ্ট। অ'কে, তাৰোপৰিও এই ডোনাল্ড ট্ৰাম্প আমাৰ, তো আমাৰ কি কৰে? কেতিয়াবা গ্ৰাণ্ট দিয়ে, ল ভিকাৰীহঁত তহঁতি অলপ খাই ল। তো এনেকৈ কি কৰে? ইহঁতে গ্ৰাণ্ট দিয়ে, এই টকাটো ঘূৰাই দিব নালাগে, হ'ব, মানে এনেকৈ ধৰণে গ্ৰাণ্ট দিয়ে কিছুমান। তো সেইখিনিও মেইনলি আমাক গ্ৰাণ্ট সেনেকৈ দিয়ে, ঠিক আছে। বুজি পালে? চব মই এতিয়া অলপ আগতে কি ক'লোঁ? ভিকাৰী বুলি ক'লোঁ, মানে ডোণ্ট টেক ইট মানে পাৰ্চনেলি, ঠিক আছে। এনেই মই বুজিবৰ কাৰণে কৈছোঁ, ইণ্টাৰেষ্টিং বনোৱাৰ কাৰণে কৈছোঁ। মানুহেতো কোৱাৰ কাৰণে কি কৈ দিয়ে, ৰণবীৰ আৰু বল্লিয়াক চাই লওক, ঠিক আছে। কি কৈছে তেওঁই জানে, বুজি পালে? আৰু তাৰপিছত চব হ'ল। তো ৰিচিপ্ট আপোনাৰ টেক্স ৰিচিপ্ট আৰু নন টেক্স ৰিচিপ্ট আমি বুজি পালোঁ। এক্সপেণ্ডিচাৰত আমাৰ কি হ'ব যে কি এক্সপেণ্ডিচাৰ হয়, মানে ৰেভিনিউ এক্সপেণ্ডিচাৰ। এতিয়া গভৰ্ণমেণ্টে লোন লয়, কাৰোবাৰ পৰা লোন লয়, ফৰ এক্সাম্পল গভৰ্ণমেণ্টে RBIৰ পৰাই লোন লয়, তো RBIক টকা দিব লাগে ইণ্টাৰেষ্ট হিচাপে, ঠিক আছে, সেইটো এক্সপেণ্ডিচাৰ হয়। অ'কে, তাৰপিছত মেইনলি গভৰ্ণমেণ্টে কেতিয়াবা গ্ৰাণ্টো দিয়ে, যেনেকৈ ধৰি লওক আপোনাৰ ষ্টেট গভৰ্ণমেণ্টবোৰক গ্ৰাণ্ট দিয়ে, ঠিক আছে। এতিয়া
গভৰ্ণমেণ্টে আমাৰ যিটো এতিয়া চব ইউনিয়ন গভৰ্ণমেণ্টৰ কথা কৈ আছোঁ মই এতিয়া ইউনিয়ন গভৰ্ণমেণ্টে বেলেগ দেশৰ পৰা ফৰ এক্সাম্পল আমেৰিকাৰ পৰা গ্ৰাণ্ট পায়, সেইটো গ্ৰাণ্ট ৰিচিপ্ট, আৰু গভৰ্ণমেণ্টে কেতিয়াবা গ্ৰাণ্ট দিয়েও, বুজি পালে, গভৰ্ণমেণ্টে গ্ৰাণ্ট দিয়ে, অ'কে। তো সেই গ্ৰাণ্টখিনি ইয়াত, তাৰপিছত গভৰ্ণমেণ্টে ছাবচিডি দিয়ে, যেনেকৈ LPG ছাবচিডি, তো সেইখিনি গভৰ্ণমেণ্টৰ কাৰণেতো এক্সপেণ্ডিচাৰ। আল্টিমেটলি আপুনি কি ভাবে যে ছাবচিডিখিনি যে আপুনি ধৰি লওক ক'ৰবাত ছাবচিডি দিলে আপোনাক, এতিয়াতো সিমান টকা ছাবচিডি নি এনেই কৈছোঁ আৰু, ধৰি লওক এটা চিলিণ্ডাৰৰ দাম 1000 টকা, গভৰ্ণমেণ্টে কি কৰে, কয় যে আপুনি 1000 টকা দি দিয়ক, 200 টকা আমি দি দিছোঁ আপোনাক, বেংকৰ একাউণ্টত দিম আপোনাক 200 টকা, সেইটো কয় ছাবচিডি ন। তো আল্টিমেটলি যে এই 200 টকাটো গভৰ্ণমেণ্টে দিলে আপোনাৰ বেংকৰ একাউণ্টত, সেইটো কি হয়, সেইটো গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ হয়, সেইটো গভৰ্ণমেণ্টে নিজৰ পকেটৰ পৰা দিছে, বুজি পালে। এতিয়া অবভিয়াছলি গভৰ্ণমেণ্টৰ নিজৰ পকেট নাথাকে, আল্টিমেটলি আমাৰ টকাই আমাক দিয়ে, আল্টিমেটলি গভৰ্ণমেণ্টে ইয়াৰ পৰা যিটো ৰিচিপ্ট কৰে টেক্স ৰিচিপ্ট হিচাপে, এই আমাৰ টকা, এইবোৰ চব আমাৰ টকা, তো এইবোৰৰ পৰা যিটো ৰিচিপ্ট হয় তাৰ পৰাই কিবা কিবি দিয়ে আমাক, ঠিক আছে, যেনেকৈ ইণ্টাৰেষ্ট পে' কৰি দিয়ে যদি লোন লৈছে, RBIৰ পৰা গ্ৰাণ্ট দি দিয়ে, ষ্টেটছবোৰক গ্ৰাণ্ট দিয়ে, ঠিক আছে, তাৰপিছত ছাবচিডি দিয়ে, ডিফেন্সৰ কাৰণে খৰচা কৰে, চেলেৰি দিয়ে, পেঞ্চন দিয়ে, এই গোটেইখিনি গভৰ্ণমেণ্টৰ কি হয়, ৰেভিনিউ এক্সপেণ্ডিচাৰ, বুজি পালে। আচ্ছা, এতিয়া আহোঁ কেপিটেল পাৰ্টত। কেপিটেল পাৰ্টত কেপিটেল ৰিচিপ্ট কি হয়, তো কেপিটেল ৰিচিপ্টক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ, যেনেকৈ ৰেভিনিউ ৰিচিপ্টক আমি দুই ধৰণে ভাগ কৰিছিলোঁ, টেক্স আৰু নন টেক্স। চিমিলাৰলি কেপিটেল ৰিচিপ্টক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ, ডেপ্থ ৰিচিপ্ট আৰু নন ডেপ্থ ৰিচিপ্ট। হোৱাট ইজ ডেপ্থ? ডেপ্থ মানে হ'ল যে লোন লোৱা, ঠিক আছে। তো কেপিটেলত আপোনাৰ ৰিচিপ্ট দুই ধৰণে হয়, এটাতো লোনৰ ৰিচিপ্ট হয়, লোন লৈ পিনে আমি টকা পাওঁ যে সেইবোৰ লোনৰ টকাখিনি ইয়াত লিখোঁ, ঠিক আছে। আমি লোন কাৰ পৰা ল'ব পাৰোঁ, ইণ্টাৰনেল চ'ৰ্চৰ পৰা লোন ল'ব পাৰোঁ, যেনেকৈ RBIৰ পৰা লোন ল'ব পাৰোঁ। তাৰপিছত আপুনি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা লোন ল'ব পাৰে, ঠিক আছে, যেনেকৈ IMF, ৱৰ্ল্ড বেংক, সেইবোৰৰ পৰাতো লোন ল'ব পাৰে, ৰাইট, মাল্টিলেটাৰেল বেংকছ, সেইবোৰৰ পৰা লোন লোৱালে আমি এক্সটাৰ্নেল চ'ৰ্চৰ পৰা লোন লৈছোঁ বুলি কওঁ, ঠিক আছে। তো এইটো হ'ল ইণ্টাৰনেল আৰু এক্সটাৰ্নেল। তাৰপিছত ধৰি লওক ৰিচিপ্ট হৈছে, কিন্তু সেইখিনি আপোনাৰ মেইনলি কিহৰ নহয়, আপোনাৰ ডেপ্থৰ পৰা অহা নাই, সেইখিনি নন ডেপ্থ, বুজি পালে, যেনেকৈ লোন ৰিচিপ্ট, এতিয়া লোন ৰিকভাৰ্ড মানে হ'ল যে আপোনাৰ মেইনলি ধৰি লওক ষ্টেট গভৰ্ণমেণ্টবোৰক লোন দিয়ে, হয় নে নহয়, গভৰ্ণমেণ্টে সেইটো চব এক্সপেণ্ডিচাৰত, সেইটো কাৰণে লোন গিভেন লিখা আছে। তো ষ্টেট গভৰ্ণমেণ্টবোৰক লোন দিয়ে, বিভিন্ন বেলেগ বেলেগ জেগাত লোন দিয়ে, ফৰ এক্সাম্পল ষ্টেট গভৰ্ণমেণ্টকে লিখিছোঁ, এটা সময়ততো প্ৰিন্সিপাল এমাউণ্টটো ঘূৰাই পায় ন, লোন ফৰ এক্সাম্পল 100 কৰোৰ টকা লোন দিলে অসম গভৰ্ণমেণ্টক, ইউনিয়ন গভৰ্ণমেণ্টে, তো আল্টিমেটলি অসম গভৰ্ণমেণ্টে 20 বছৰৰ পিছত লোনটো ঘূৰাই দিব, সেইটোকে ক'ব, যেতিয়া 20 বছৰৰ পিছত লোন ঘূৰাই দিব, সেইটো কিমান টকা ঘূৰি আহিলে সেইটো ইয়াত লিখিব, কিন্তু ডিফাৰেঞ্চ নোট কৰিব, ইয়াত দেখিবলৈ ইজি লাগিছে, মানে ইমানো ইজি নহয় কথাটো, ঠিক আছে। আল্টিমেটলি যদি লোনৰ প্ৰিন্সিপাল এমাউণ্টটো ৰিচিপ্ট হৈছে, তেতিয়াহ'লে সেইটো কেপিটেল ৰিচিপ্ট হ'ব, কেপিটেল ৰিচিপ্ট নন ডেপ্থ ৰিচিপ্ট হ'ব, হয়নে নহয়। আৰু যদি লোনৰ আপোনাৰ মেইনলি ইণ্টাৰেষ্ট ৰিচিপ্ট হৈছে, তেতিয়াহ'লে সেইটো কি হয়, ৰেভিনিউ ৰিচিপ্ট হয়, বুজি পালে। লোনৰ ইণ্টাৰেষ্ট ৰিচিপ্ট ল'লে সেইটো ৰেভিনিউ ৰিচিপ্ট হয়, আৰু লোনৰ যদি প্ৰিন্সিপাল এমাউণ্ট ৰিচিপ্ট হৈছে, তেতিয়াহ'লে সেইটো নন ডেপ্থ ৰিচিপ্ট হয়, কিন্তু কেপিটেল ৰিচিপ্ট হয়। এইবোৰ কোনটো ৰেভিনিউ ৰিচিপ্ট, কোনটো কেপিটেল ৰিচিপ্ট, কোনটো কেপিটেল এক্সপেণ্ডিচাৰ, কোনটো ৰেভিনিউ এক্সপেণ্ডিচাৰ, এইবোৰ এক্সামিনেশ্যনত বহুত সোধে কিন্তু, ঠিক আছে। তো এইবোৰৰ কথা মনত ৰাখিব আপোনালোকে, অ'কে। নেক্সট আপোনাৰ যিটো কেপিটেল এক্সপেণ্ডিচাৰ আছে, কেপিটেল এক্সপেণ্ডিচাৰত মই অলৰেডি ক'লোঁ যে আপোনাৰ যিটো গভৰ্ণমেণ্টে লোন দিয়ে বিভিন্ন ধৰণৰ ষ্টেটক, সেইটো কেপিটেল এক্সপেণ্ডিচাৰ। ধৰি লওক গভৰ্ণমেণ্টে মানে ৰোড বনালে, ব্ৰিজ বনালে, হস্পিটেল বনালে, সেইখিনিও আপোনাৰ গভৰ্ণমেণ্টৰ কেপিটেল এক্সপেণ্ডিচাৰ, বুজি পালে। গভৰ্ণমেণ্টে কিবা ক'ৰবাত ইনভেষ্ট কৰিলে, সেইটো আপোনাৰ গভৰ্ণমেণ্টৰ কেপিটেল এক্সপেণ্ডিচাৰ। ইজ দিছ শ্লাইড ইজ ক্লিয়াৰ টু ইউ? এই শ্লাইডটো আপোনালোকৰ ক্লিয়াৰ হৈ আছেনে? এইটো শ্লাইড ক্লিয়াৰ হৈ আছে নে আপোনালোকৰ? এতিয়া চাম, এতিয়া আমি মেইনলি ইউনিয়ন বাজেট চাম, অ'কে। এইমাত্ৰ মই কি ক'লোঁ, মেইনলি আমি ৰেভিনিউ পাৰ্ট, এই এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ ৰেভিনিউ পাৰ্ট থাকে বুলি ক'লোঁ। এইবাৰৰ যিটো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট আছে 2020-25, তাক আমি এনেই জেনেৰেলি কি কওঁ, ইউনিয়ন বাজেট। তো তাৰ ৰেভিনিউ পাৰ্টত আমাৰ টোটেল কিমান ৰেভিনিউ ৰিচিপ্ট হৈছে আৰু কিমান ৰেভিনিউ এক্সপেণ্ডিচাৰ হৈছে, ইয়াত গ্ৰাফবোৰৰ সহায়ত লিখা আছে। ইয়াত চাওক, ইয়াত লাষ্ট যিটো প্ৰিভিয়াছ ইয়াৰৰ ফাইনেন্সিয়েল ইয়াৰ আছে, সেইটোৰ কথাও লিখা আছে, আৰু এই বছৰৰ ফাইনেন্সিয়েল ইয়াৰৰ কথাও ইয়াত লিখা আছে। এইটো RE মানে হ'ল যে ৰিভাইজড এষ্টিমেট। এতিয়া চাওক, ফৰ এক্সাম্পল এইটো হ'ল আপোনাৰ 2024-25 লাষ্ট ইয়াৰ যিটো আছিল, হয় নে নহয়, এইটো 2024-25 লাষ্ট ইয়াৰ। তো লাষ্ট ইয়াৰত আমি
ৰেভিনিউ ৰিচিপ্ট হ'ব বুলি ভাবিছিলোঁ 31.3 লাখ কৰোৰ, এইটো লাখ কৰোৰত আছে 31.3 লাখ কৰোৰ। বাট আমি কি দেখি পালোঁ 2024-25ত ৰিভাইজ যেতিয়া কৰিলোঁ একচুৱেল আমি দেখি পালোঁ 31 ভাবিছিলোঁ 31.3 লাখ কৰোৰ বুলি ৰেভিনিউ ৰিচিপ্ট হ'ব বুলি ভাবিছিলোঁ, এতিয়া কিমান লাখ কৰোৰ হ'ল আপোনাৰ 30.9 লাখ, মানে মোটামুটি ওচৰত আছে, অলপ কম, মানে 1 লাখ কৰোৰ মান কম ৰিচিপ্ট হ'ল। ঠিক আছে, এইটো একচুৱেল। এইবাৰ আমি 2025-26ৰ কাৰণে আমি কি ভাবিছোঁ বাজেট এষ্টিমেট, BE হ'ল বাজেট এষ্টিমেট। ঠিক আছে, আমি ভাবিছোঁ যে 34.2 লাখ কৰোৰ আমাৰ মেইনলি কি হ'ব ৰেভিনিউ ৰিচিপ্ট হ'ব, মানে এই পৰ্চনটোৰ পৰা ৰিচিপ্ট হ'ব। এই গোটেইটো মিলাই পিনে আমাৰ এইবাৰ কিমান হ'ব 34.2 লাখ কৰোৰ। ঠিক আছে, 34.2 লাখ কৰোৰ আমাৰ কি হ'ব ৰেভিনিউ ৰিচিপ্ট হ'ব। অ'কে, সিমিলাৰলি এতিয়া মই একো ক'ব নালাগে, আপুনি জাষ্ট এক্সামিনেশ্যনৰ কাৰণে এইটো মনত ৰাখিব যে এইবাৰ কিমান বাজেট কৰিছে। ঠিক আছে, এইবাৰ কিমান বাজেটেড হয়। ঠিক আছে, এইবাৰ আমাৰ ৰেভিনিউ ৰিচিপ্ট বাজেটেড হয় 34.2 লাখ কৰোৰ। অ'কে, যিটো ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব মানে দিছ পৰ্চন, এই পৰ্চনটো ৰেভিনিউ এক্সপেণ্ডিচাৰ। তো এই ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হ'ব বুলি কৈছে এইবাৰৰ বাজেটে 39.4 লাখ কৰোৰ। ঠিক আছে, আপুনি এটা বস্তু দেখি পাইছে ৰিচিপ্ট হ'ব কিমান 34.2 লাখ কৰোৰ। খৰচা কিমান হৈ যাব ৰেভিনিউ খৰচা, ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে খৰচা ন, কিমান খৰচা হ'ব 39.4 লাখ কৰোৰ। আপুনি কি ভাবিছে আচ্ছা ইনকামতকৈ বেছি খৰচা বেছি হৈ যাব, হয়নে নহয়? আপুনি সেইটো ভাবি আছে ইনকাম হ'ব 34, খৰচা হ'ব কিমান এক্সপেণ্ডিচাৰ কিমান হ'ব 39। আপুনি ভাবিছে এইটোতো আপোনাৰ ইনকামতকৈ বেছি খৰচা হৈ গৈছে, আৰু ইনকামতকৈ যদি বেছি খৰচা হয় তাক কি কয় ডেফিচিট, হয়নে নহয়? তাক কি কয় ডেফিচিট। এইটো কি ডেফিচিট, এইটো কি কাৰ কথা ডিছকাছ কৰি আছো, এইটো ৰেভিনিউ ডেফিচিট। এই চব কিমান মই টেকনিকেল কথা এটা কি ক'লো ৰেভিনিউ ডেফিচিট কি হয় মই আপোনাক বুজাই দিলোঁ। কিমান ৰেভিনিউ ডেফিচিট হ'ব আপুনি নিজে ওলাই দিয়কচোন এতিয়া। ৰেভিনিউ ডেফিচিট কিমান হ'ব মোক কমেণ্ট ছেকশ্যনত জনাওক, কিমান হ'ব ৰেভিনিউ ডেফিচিট? কিমান হ'ব কুইকলি আল্টিমেটলি ৰেভিনিউ ডেফিচিট কিমান হ'ব মানে আমি 39 আমাৰতো খৰচা হৈ যাব 39.4 আৰু 34.2 আপোনাৰ মেইনলি ইনকাম আহিব, তাৰ মানে কি 5.2 লাখ কৰোৰৰ আমাৰ ৰেভিনিউ ডেফিচিট থাকিব। ঠিক আছে, মানে 5.2 লাখ কৰোৰ আমাৰ ৰেভিনিউ ডেফিচিট, বুজি পালে? আচ্ছা, এই ৰেভিনিউ যিটো ডেফিচিট হ'ল এইটো যদি আমি পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিবলৈ হয় তেতিয়াহ'লেতো আমাৰ কমন বেছ লাগিব, বেছ এটা কমন লাগিব, তেতিয়াহে আমি পাৰ্চেণ্টেজত কম্পেয়াৰ কৰি ক'বলৈ পাৰিম যে আমুক পাৰ্চেণ্টেজ অফ আমুক। ঠিক আছে, তো আল্টিমেটলি কি কৰোঁ আমি পাৰ্চেণ্টেজ মানে কমন ফেক্টৰ কি লওঁ জিডিপিক আমাৰ কমন ফেক্টৰ লওঁ। তো আল্টিমেটলি আমি কি কৰি দিওঁ ধৰি লওক আমাৰ টোটেল আমাৰ ইণ্ডিয়াৰ যিমানেই জিডিপি হ'ব ফৰ এক্সাম্পল এনেই ধৰি লৈছোঁ এখন নহয় 100 লাখ কৰোৰ আমাৰ ধৰি লৈছোঁ আমাৰ ইণ্ডিয়াৰ জিডিপি, তেতিয়াহ'লে 5.2 লাখ কৰোৰ আমাৰ ৰেভিনিউ ডেফিচিট ইনটু 100 কৰি দিম, আল্টিমেটলি এটা পাৰ্চেণ্টেজত ফিগাৰ ওলাব। ফৰ এক্সাম্পল ইয়াতে লৈ লৈছোঁ, এনেই 100টো আমি মই এজিউম কৰিছোঁ 100 নহয় একচুৱেলি। তো আল্টিমেটলি কিমান হ'ব 5.2% অফ জিডিপি ইজ আৱাৰ ৰেভিনিউ ডেফিচিট। এনেকে আপুনি পাব যে 5.2 আমুক তামুক সেইবোৰ, বুজি পালে? মই আকৌ এবাৰ কৈছোঁ কথাষাৰ, বেছিক ক্লিয়াৰ হৈ থাকিলে বহুত আমাৰ বুজি পোৱা ইজি হ'ব। আৰু আল্টিমেটলি আমাৰ এই গোটেইখিনি পঢ়ি আছোঁ আমি ইকনমিষ্ট হোৱাৰ কাৰণে নহয়, দেশৰ ইম্প্ৰুভমেণ্টৰ কাৰণেও নহয়। আল্টিমেটলি দেশৰ ইম্প্ৰুভমেণ্ট যেতিয়া IAS অফিচাৰ হৈ যাব তেতিয়া কৰিব। আল্টিমেটলি এতিয়া কুৱেশ্যন চল্ভ কৰিব লাগে আমাৰ। তো কুৱেশ্যন চল্ভ কৰাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মানে কনচেপ্টখিনি বুজি পোৱা। ৰেভিনিউ ডেফিচিট কাক কয়? যিমানখিনি আমাৰ এই টেক্সৰ পৰা ৰিচিপ্ট হয় নন টেক্সৰ পৰা ৰিচিপ্ট হয় সেইখিনি ৰেভিনিউ ডেফিচিট মানে চৰি ৰেভিনিউ ৰিচিপ্ট বুলি কয়। যিমানখিনি আপোনাৰ সৰু সুৰা এক্সপেণ্ডিচাৰ হয় ফৰ এক্সাম্পল ইণ্টাৰেষ্ট পে' কৰে, গ্ৰাণ্ট দিয়ে, ছাবচিডি দিয়ে, চেলেৰী পেঞ্চন দিয়ে, সেইখিনি আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হয়। তো আল্টিমেটলি এইবাৰৰ যিটো বাজেট আছে এইবাৰৰ বাজেটত কোৱা হৈছে যে ৰেভিনিউ ৰিচিপ্ট টেক্স আৰু নন টেক্স মিলাই পিনে 34.2 লাখ কৰোৰ আমাৰ ৰিচিপ্ট হ'ব। আৰু এইবাৰৰ যিটো বাজেট আছে এইবাৰৰ বাজেটে সেই ৰেভিনিউ এক্সপেণ্ডিচাৰ যিটো আছে এক্সপেণ্ডিচাৰ মানে সেই ইণ্টাৰেষ্ট দিব লাগিব, তাৰপিছত চেলেৰী দিব লাগিব, সেইখিনি মিলাই পিনে 39.4 লাখ কৰোৰ আমাৰ এক্সপেণ্ডিচাৰ হৈ যাব বুলি কৈছে। তো আল্টিমেটলি ডেফিচিট কিমান হ'ব আমি ওলাব পাৰিছোঁ 5.2 লাখ কৰোৰৰ আমাৰ ডেফিচিট হ'ব বুলি ওলাব পাৰিছোঁ। এতিয়া এই যিটো ডেফিচিট হ'ব সেই ডেফিচিটক আমি সদায় কি কৰোঁ যে আপুনি এতিয়া ৰেভিনিউ ডেফিচিট ক'লোঁ, এতিয়া কেপিটেলৰো ডেফিচিট ওলাব ন।
তো সেনেকে মানে কেপিটেলৰ জেনেৰেল ডেফিচিট নাথাকে বাই দ্য ৱে। তো আল্টিমেটলি আমি ফৰ এক্সাম্পল ফিজিকেল ডেফিচিটো লওঁ। তো এইবোৰক আমি কি কৰোঁ, কম্পেয়াৰ কৰি চাওঁ। কাৰোবাৰ লগত কম্পেয়াৰ কৰাৰ কাৰণে আমি কিবা এটা বেছ ল'ব লাগিব। আমি জিডিপিক সদায় বেছ হিচাপে লওঁ, যাতে আমি কম্পেয়াৰিজনত ইজি হয়। ঠিক আছে, কম্পেয়াৰিজনত যাতে ইজি হয়, সেইটো কাৰণে জিডিপিক বেছ হিচাপে লওঁ। তো যিমানে ওলালে, ফৰ এক্সাম্পল 5.2 লাখ কৰোৰৰ ৰেভিনিউ ডেফিচিট ওলালে, তো সেইটো জিডিপিৰ কম্পাৰিজনত কিমান? ঠিক আছে, জিডিপিৰ কম্পেৰিজনত আমাৰ এইটো কিমান? ঠিক আছে, তো আল্টিমেটলি আমি যদি জিডিপিক এনেই এজুম কৰিলো 100 লাখ কৰোৰৰ এইবাৰৰ জিডিপি থাকিব, তো আল্টিমেটলি কিমান হ'ব? আপোনাৰ 5% অফ জিডিপি ইজ আৱাৰ ৰেভিনিউ ডেফিচিট। বুজি পালে? ওকে, তো আমি এতিয়া কেপিটেল পাৰ্টটোক চাম। ঠিক আছে, এতিয়াতো আমি ৰেভিনিউ পাৰ্টটোক চাই ললো, হয় নে নহয়? এইটো আপোনাৰ ৰেভিনিউ পাৰ্টটো আমি চাই ললো। এতিয়া আমি চাম যে কেপিটেল পাৰ্টটো। তো কেপিটেল পাৰ্টটোত চাম যে আমি কেপিটেল ৰিচিপ্ট কিমান হৈছে। ৱেইট, তো কেপিটেল ৰিচিপ্ট মানে এইটো কেপিটেল ৰিচিপ্ট, এইটো মানে ডেপ্থ ৰিচিপ্ট কিমান হৈছে, নন ডেপ্থ ৰিচিপ্ট কিমান হৈছে, সেইখিনি হ'ল কেপিটেল ৰিচিপ্ট। ওকে, তো এই কেপিটেল ৰিচিপ্ট এইবাৰৰ আমাৰ কিমান কৈছে? 16.4 লাখ কৰোৰ আমাৰ কেপিটেল ৰিচিপ্ট থাকিব। 16.4 লাখ কৰোৰ আমাৰ কি হ'ব? কেপিটেল ৰিচিপ্ট থাকিব। এতিয়া আপুনি নিজে কম্পেয়াৰ কৰক যে ৰেভিনিউ ৰিচিপ্ট বেছি আছে এইবাৰ নে কেপিটেল ৰিচিপ্ট বেছি আছে। এইবাৰ এক্সামিনেশ্যনত এইবোৰ সুধিব যে এইবাৰৰ বাজেটত ৰেভিনিউ ৰিচিপ্ট বেছি আছে। ইয়েছ, ইট ইজ এ ট্ৰু ষ্টেটমেণ্ট, হয় নে নহয়? তো আল্টিমেটলি কেপিটেল ৰিচিপ্ট 16.4 লাখ কৰোৰ হ'ব। ওকে, ঠিক। আৰু এতিয়া কেপিটেল ইয়াত বাজেটত কি কৰে, অলপ মানে বুদ্ধি লগায় বা আপোনাৰ কি কৰে যে তাহাঁতে এফেক্টিভ আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰ, ডাইৰেক্ট কেপিটেল এক্সপেণ্ডিচাৰ দিয়া নাই। তাৰ আগত আপুনি চাইছে যে ৰেভিনিউ এক্সপেণ্ডিচাৰ, এফেক্টিভ ৰেভিনিউ এক্সপেণ্ডিচাৰ দিয়া নাই, ডাইৰেক্ট ৰেভিনিউ এক্সপেণ্ডিচাৰ দিছে। তো টোটেল এক্সপেণ্ডিচাৰটো ইয়াত এফেক্টিভ যেতিয়া ৱৰ্ডটো আগত লাগি যাব ন, তেতিয়াহ'লে কিবা এটা কৰিব লাগিব। এফেক্টিভ ৰেভিনিউ মানে চৰি এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ মানে হ'ল যে তাত আমি যদি এইটো হ'ল আপোনাৰ কি হয় যে কেপিটেল এক্সপেণ্ডিচাৰটো থাকিবই, তাৰ লগতে আপোনাৰ গ্ৰান্ট ইন এইড ফৰ দ্য ক্ৰিয়েশ্যন অফ কেপিটেল এছেটটো থাকিব। আপুনি কৈছে কি কথা, এইটো বুজি পোৱা নাই। ইটছ একদম ইজি। মই ক'লো যে এইটো এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰতকে ব্ৰড টাৰ্ম হয়। এতিয়াতো কেপিটেল এক্সপেণ্ডিচাৰতো আমি এটলিষ্ট জানো ন কিমান কি কি আহিব। কেপিটেল এক্সপেণ্ডিচাৰত এইখিনি লোন গিভেন আহিব, ধৰি লওক কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে যিমানখিনি এক্সপেণ্ডিচাৰ কৰা হৈছে সেইখিনিও আহিব। সেইখিনি এইখিনি কি হয়, এইটোক আমি যদি টোটেল কৰি দিওঁ তেতিয়াহ'লে কি আহিব? কেপিটেল এক্সপেণ্ডিচাৰ, হয় নে নহয়? তো এতিয়া তাততো কি লিখা আছে, তাত বাজেটত কি দিয়া আছে? এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ বুলি দিয়া আছে, হয় নে নহয়? এতিয়া এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ যিটো আছে, সেই এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰটো কি হয় একচুৱেলি? এইটোতো এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰত এই এক্সপেণ্ডিচাৰটোতো থাকিবই, কেপিটেল এক্সপেণ্ডিচাৰটো থাকিবই, প্লাছ কি থাকিব? প্লাছ আমি কি কৰিম, এটা বস্তুক আমি জোৰ মানে এইটো কৰি ল'ম। ঠিক আছে, এইটোক প্লাছ কৰি ল'ম আমি। আপুনি ক'ব স্যাৰ এইটোতো ৰেভিনিউ এক্সপেণ্ডিচাৰ হয় ন, এইটোক কেলে প্লাছ কৰি আছে? এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰত আমি এই গ্ৰান্ট বস্তুটোক আমি প্লাছ সেইটো কাৰণে কৰি লওঁ, বিকজ চাওক যেতিয়া গ্ৰান্ট দিয়ে নহয়, তো আল্টিমেটলি কিছুমান এই গ্ৰান্টৰ পৰা কিছু টকা গ্ৰান্ট কাক দিয়ে? প্ৰথম কথা গ্ৰান্ট কাক দিয়ে? চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক দিয়ে, বা মেইনলি ষ্টেট গভৰ্ণমেণ্টে গৈ পিনে তাৰপিছত সেই গ্ৰান্টটোকে পঞ্চায়ত বা মিউনিচিপালিটিক দিয়ে। এই গ্ৰান্টখিনি যিমান টকা পালে গ্ৰান্ট হিচাপে, তো এই গ্ৰান্টখিনি ষ্টেট গভৰ্ণমেণ্টে কিহৰ কাৰণে ইউজ কৰে? মে বি এই কাৰোবাক চেলেৰি দিয়াৰ কাৰণে ইউজ কৰিব পাৰে, বাট বেছিভাগ গ্ৰান্টৰ টকা আপুনি চাব যে ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে ইউজ কৰে, মানে কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে ইউজ কৰে, হয় নে নহয়? ষ্টেট গভৰ্ণমেণ্টে কিবা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা গ্ৰান্ট পালে, তো সেই গ্ৰান্টৰ সহায়ত ফৰ এক্সাম্পল এটা বিল্ডিং বনালে, এটা ব্ৰিজ বনালে, এটা ৰোড বনালে, এইটোৰ পৰা কেপিটেল এছেট ক্ৰিয়েট হ'ল নে নাই? অবভিয়াছলি হ'ল, ন' ডাউট। গভৰ্ণমেণ্টৰ কাৰণে গ্ৰান্ট দিয়া এটা ৰেভিনিউ এক্সপেণ্ডিচাৰ, বাট তাৰ পৰা কিছু ধৰি লওক 100 টকা গ্ৰান্ট দিলে, 50 টকা ক'ত ইউজ হৈ গ'ল? 50 টকা গ্ৰান্টৰ টকা আপোনাৰ কেপিটেল এছেট ক্ৰিয়েট কৰাত ইউজ হ'ল। তো আল্টিমেটলি এইটোৱে কেপিটেল এছেট ক্ৰিয়েট কৰিলে। তো এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ যিটো কথা আছে, তাত আপোনাৰ ইয়াত এই কেপিটেল এক্সপেণ্ডিচাৰটো আহে, প্লাছ 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 এইটো আহি যায়, য'ত যিমানখিনি টকা কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে ইউজ হৈছে। মই আকৌ এবাৰ কৈছো, এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ মানে কি সেইটো মই কৈ আছো। এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ মানে হ'ল যে কেপিটেল এক্সপেণ্ডিচাৰ মানে কি? কেপিটেল এক্সপেণ্ডিচাৰত লোন গিভেন, তাৰপিছত কেপিটেল গুড ক্ৰিয়েট কৰাৰ কাৰণে যিমানখিনি টকা আছে সেইখিনি ইউজ হ'ব, প্লাছ লগতে যিমানখিনি গ্ৰান্ট কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে হৈছে, মানে কেপিটেল এছেট ক্ৰিয়েট কৰিছে, সেই গোটেইখিনি গ্ৰান্টকো আমি প্লাছ কৰি ল'ম।
তো আল্টিমেটলি কোনটো ডাঙৰ, কেপিটেল এক্সপেণ্ডিচাৰ ডাঙৰ নে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ ডাঙৰ? মই কনচেপচুৱেলি ক্লিয়াৰ হৈ যায় নে কথাটো বুজাৰ কাৰণে মই আপোনাক এটা কুৱেশ্যন সুধিছো। মোক আপোনালোকে কওক যে কাৰ এমাউণ্ট ডাঙৰ হ'ব, কেপিটেল এক্সপেণ্ডিচাৰৰ এমাউণ্ট ডাঙৰ হ'ব নে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰৰ এমাউণ্ট ডাঙৰ হ'ব? কি কয়? মই কি সুধিলো? প্ৰথমে তো আপুনি কনচেপ্টটো বুজক। আজি এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ মানে কি? এফেক্টিভ কেপিটেল, মই ক'লো যে এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ মানে হ'ল যে কেপিটেল এক্সপেণ্ডিচাৰত যিমান টকা থাকিবই, প্লাছ যিমানখিনি গ্ৰাণ্ট কেপিটেল এছেট ক্ৰিয়েট কৰিছে সেইখিনিও থাকিব। তাৰপিছত মই ক'লো যে কুৱেশ্যন এটা সুধিলো, কুৱেশ্যনটো হ'ল যে কোনটো এমাউণ্ট বেছি ডাঙৰ হ'ব, এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰৰ এমাউণ্ট ডাঙৰ হ'ব নে আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰৰ এমাউণ্ট? গুড, কৃষ্ণা, ঋতুপৰ্ণা, চিন্ময়, ভেৰি গুড, ভেৰি গুড। এফেক্টিভৰ বেছি হ'ব অবভিয়াছলি। তো আল্টিমেটলি ইয়াত এফেক্টিভৰ দিয়া হৈছে। তো আল্টিমেটলি আমাৰ কেপিটেল ৰিচিপ্ট 16.4 লাখ কৰোৰৰ হ'ব বুলি কৈছে আৰু এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ কিমান হ'ব বুলি কৈছে 15.5। তো ইয়াত কি ডেফিচিট হৈছে নেকি? নহয়, ইয়াত চাৰপ্লাছত আছে। ঠিক আছে, আপুনি গম পাইছে ন? 16.4 ৰিচিপ্ট হ'ব আৰু 15.5 তোমাৰ কি হ'ব যে মেইনলি খৰচা হ'ব। তাৰপিছত আমাৰ কি হ'ব, চাৰপ্লাছে থাকিব। তো ইয়াত আমাৰ ৰেভিনিউ ডেফিচিট হয় সদায়। তো কেপিটেল ডেফিচিট কমেই শুনিব, নহয় মেইনলি কেপিটেল ডেফিচিট। আল্টিমেটলি কেপিটেল অলপ আপোনাৰ চাৰপ্লাছতে থাকে। অ'কে, বাজেট ঠিক ইমানটোলৈকে বুজি পাইছে? ইজ ইট ক্লিয়াৰ? ইমানটোলৈকে বুজি পাইছেনে? যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাওক কমেণ্ট ছেকশ্যন। টেকিং এ ব্ৰেক ফৰ 2 মিনিটছ, তাৰপিছত আকৌ ডিছকাছ কৰিম কথাবোৰ। ঠিক, চ' এই যিটো পাই চাৰ্ট আছে, সেই পাই চাৰ্টত কি কোৱা হৈছে যে টোটেল যিটো ৰিচিপ্ট, এইটো টোটেল ৰিচিপ্ট মানে হ'ল যে ইয়াত আপোনাৰ ৰেভিনিউ প্লাছ আপোনাৰ কেপিটেল ৰিচিপ্ট দুটাই আছে। তো টোটেল ৰিচিপ্ট ক'ৰ পৰা আহিছে, ঠিক আছে। তো আল্টিমেটলি আমি যদি চাওঁ আটাইতকৈ বেছি ৰিচিপ্ট আমাৰ ক'ৰ পৰা হৈছে, এইটোৰ পৰা আমি এক্সামিনেশ্যনৰ কাৰণে কি মনত ৰাখিম যে এটলিষ্ট 3-4টা মনত ৰাখিম য'ৰ পৰা হাইয়েষ্ট ৰিচিপ্ট হৈছে, ঠিক আছে। ক্ৰনলজিত সজাব দিব পাৰে যে ক'ৰ আপোনাৰ এই আইটেমকেইটা দিব পাৰে আৰু ক'ব পাৰে যে আটাইতকৈ বেছি ৰিচিপ্ট ক'ৰ পৰা হৈছে, ক্ৰনলজিকেলি সজাওক, ঠিক আছে। এনেকৈ দিব পাৰে এক্সামিনেশ্যনত। তো আটাইতকৈ বেছি ৰিচিপ্ট কি দেখি পাইছে, কোনটো পাৰ্চেণ্টেজ বেছি আছে আটাইতকৈ? বৰোইং, হয় নে নহয়? বৰোইং এণ্ড আদাৰ লাইবিলিটি, আল্টিমেটলি আমাৰ বৰোইঙৰ পৰা বেছি ৰিচিপ্ট। বৰোইং মানে লোন লৈছোঁ আমি কাৰোবাৰ পৰা, ইণ্টাৰনেল এক্সটাৰ্নেল চৰ্চৰ পৰা লোন লোৱা হ'ব পাৰে, কেপিটেল ৰিচিপ্ট হয় আমি জানো। ঠিক, তাৰপিছত আপুনি কি দেখি পাইছে? তাৰপিছত আপুনি দেখি পাইছে যে 1 নম্বৰ আমাৰ বৰোইঙৰ পৰা ৰিচিপ্ট হয়। নেক্সট ৰিচিপ্ট ক'ৰ পৰা হয়, আমাৰ ইনকাম টেক্সৰ পৰা ৰিচিপ্ট হয়। অ'কে, ইনকাম টেক্সৰ পৰা আমাৰ কিমান পাৰ্চেণ্টেজ ৰিচিপ্ট হয় ইমান মনত ৰখাৰ দৰকাৰ নাই। জাষ্ট আপুনি মনত ৰাখক যে নেক্সট বৰোইঙৰ পিছত আমাৰ ৰেভিনিউ ৰিচিপ্ট হয় ইনকাম টেক্স ৰিচিপ্ট, ৰাইট? তাৰপিছত আপুনি কি দেখি পাইছে? তাৰপিছত আপুনি দেখি পাইছে যে নেক্সট আপোনাৰ GST আৰু আদাৰ টেক্সেছৰ পৰা মানে ইনডাইৰেক্ট টেক্স ৰিচিপ্ট বেছি হয়, 3 নম্বৰ। মনত ৰাখিব এইবোৰ অবজাৰভেশ্যন। তাৰপিছত আপোনাৰ কি ৰিচিপ্ট হয়, আপোনাৰ আপুনি যদি চাই 18% আৰু তাৰপিছততো আপোনাৰ কৰ্পৰেট টেক্স ৰিচিপ্ট হয়। বাছ এই 4টা যদি মনত ৰাখিব পাৰে ইনাফ হয়, আৰু বাকীকেইটা আপুনি চাব পাৰে যে একৰ্ডিংলি। মই এই 4টাৰ মনত ৰখাৰ কাৰণে মই ফ'কাছ কৰিম। অ'কে, টোটেল এক্সপেণ্ডিচাৰ ক'ত যায়, মানে এক্সপেণ্ডিচাৰ, টোটেল এক্সপেণ্ডিচাৰ মানে ইয়াত ৰেভিনিউ এক্সপেণ্ডিচাৰ প্লাছ কেপিটেল এক্সপেণ্ডিচাৰ দুটাই থাকিব। অ'কে, তো আপুনি যে পাৰ্চেণ্টেজ ডাঙৰ কাৰ হয়, ইয়াত আপুনি নিজে যদি চাই তেতিয়াহ'লে পাৰ্চেণ্টেজ ডাঙৰ আপুনি চাব যে ষ্টেট শ্বেয়াৰ অফ টেক্সেছ এণ্ড ডিউটিছ। তো আল্টিমেটলি যিটো ষ্টেটৰ যিটো শ্বেয়াৰ অফ টেক্সেছ আৰু ডিউটিছ আছে তাত বেছি টকা যায়, ঠিক আছে। এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ সেইটো হয়। অ'কে, ষ্টেটত মেইনলি আপোনাৰ যিটো টেক্সেছ আৰু ডিউটিছ দিবলগীয়া হৈ যায়, তো সেইখিনিৰ কাৰণে মেইনলি গভৰ্ণমেণ্টৰ টকা যায় 1 নম্বৰ। 2 নম্বৰ আপুনি যদি চায় তেতিয়াহ'লে আপুনি ক'ত কি দেখি পাইছে, 22%। দেন আপোনাৰ ইয়াত আপুনি দেখি পাইছে ইণ্টাৰেষ্ট পে'মেণ্ট, বেলেগ বেলেগ ধৰণৰ লোন লয়। আল্টিমেটলি আমি দেখি পাইছোঁ গোটেইটো টকা ৰিচিপ্ট, টোটেল ৰিচিপ্টত লোন ৰিচিপ্টে বেছি আছে, তো ইয়াৰ ওপৰততো ইণ্টাৰেষ্ট দিবই লাগিব ন। আল্টিমেটলি 2 নম্বৰত আপুনি দেখি পাব ইণ্টাৰেষ্ট পে'মেণ্টৰ কাৰণে টকা যায় আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ঠিক, তাৰপিছত আপুনি কি দেখি পাইছে যে ইয়াত আৰু ডাঙৰ আপুনি ঘৰটো চাওক, ডাঙৰ ঘৰ হৈছে 16%। এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম এক্সক্লুডিং কেপিটেল আউটলে এণ্ড ডিফেন্স অফ ছাবচিডি। এইটো মনত ৰাখিব নালাগে, আপুনি জাষ্ট এই যিমানবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে অকলে যে চলাই স্কিমছবোৰ,
ঠিক আছে, কিছুমান স্কিমছ আছে অকল চেন্ট্ৰেল গভৰ্ণমেণ্টে সেই স্কিমবোৰ চলোৱাৰ কাৰণে টকা দিয়ে। তো আল্টিমেটলি সেইবোৰৰ ওপৰত আপোনাৰ মেইনলি টকা যায়। 1 নম্বৰ ক'ত টকা যায়? ষ্টেট শ্বেয়াৰ অফ টেক্সেছ এণ্ড ডিউটিজ। 2 নম্বৰ ইণ্টাৰেষ্ট পেমেণ্টত। তাৰপিছত চেন্ট্ৰেল ছেক্টৰ স্কিমত। কনফিউজ নহ'ব, এটা হ'ল চেন্ট্ৰেলি স্পনচৰ্ড স্কিম, দুটা নাম বেলেগ বেলেগ। এটা হ'ল চেন্ট্ৰেল ছেক্টৰ স্কিম। চেন্ট্ৰেল ছেক্টৰ স্কিমত এই কোনো এটা XYZ স্কিম আছে, XYZ স্কিমত 100% টকা কোনে দিব? ইউনিয়ন গভৰ্ণমেণ্টে দিব, ষ্টেট গভৰ্ণমেণ্টে এক টকাও দিব নালাগে। ঠিক, আৰু যিমানবোৰ চেন্ট্ৰেলি স্পনচৰ্ড স্কিম আছে, তো তাত কথা আছে, ধৰি লওক চাম পৰ্চন ইউনিয়ন গভৰ্ণমেণ্টে দিব, ঠিক আছে, ধৰি লওক 40% ইউনিয়ন গভৰ্ণমেণ্টে দিব আৰু 60% ষ্টেট গভৰ্ণমেণ্টবোৰে দিব লাগিব, য'ত স্কিমটো ইমপ্লিমেণ্ট হৈ আছে। এনেকুৱা ধৰণৰ কথা থাকে, বুজি পালে? তো চেন্ট্ৰেলি স্পনচৰ্ড স্কিমত আমাৰ কি যায়? নেক্সট থাৰ্ড, আৰু এটা চাই লওঁ ফ'ৰ্থ। তেতিয়াহ'লেতো আমি অকল 8%হে দেখি পাইছোঁ। 8%টো ক'ত নুসুধে, কেলে নুসুধে? কাৰণ 8% বহুত জেগাত আছে ন। ডিফেন্স, তাৰ এক্সপেণ্ডিচাৰো 8% হয়, ৰাইট? 8%তকৈ ওপৰতো নাই। তো আল্টিমেটলি এই দুটা মনত ৰাখিব, টকা ক'ত যায়। অ'কে, প্ৰথম ক'ত, তিনিটা মনত ৰাখিব, ষ্টেটছ শ্বেয়াৰ অফ টেক্সেছ এণ্ড ডিউটিজ, তাৰপিছত ইণ্টাৰেষ্ট পেমেণ্ট, দেন আমাৰ কি হয় যে এইটো আপোনাৰ চেন্ট্ৰেল ছেক্টৰ স্কিম, চেন্ট্ৰেল ছেক্টৰ স্কিম। ইয়াত কি লিখা আছে যে কোনটো মেইনলি ছেক্টৰত, কোন ছেক্টৰত আমি বেছিকৈ টকা খৰচা কৰিছোঁ, ঠিক আছে? আটাইতকৈ টকা বেছি খৰচা আমি ক'ত কৰিছোঁ, এইটো এই এমাউণ্টটো লিখা আছে লাখ কৰোৰত লিখা আছে, সৰি কৰোৰত লিখা আছে, ঠিক আছে? ওকে, তো আল্টিমেটলি কিমান এমাউণ্ট খৰচা কৰিছে ইমান জনাৰ দৰকাৰ নাই, আপুনি জাষ্ট এইটো জানক যে এটলিষ্ট ক্ৰনলজিকেলি মনত ৰাখক যে 1 নম্বৰটো আমি প্ৰথম হাইয়েষ্ট যিটো এক্সপেন্সেছ আমি ডিফেন্সত এক্সপেন্স কৰোঁ। নেক্সট, আমাৰ যিহেতু ইণ্ডিয়া বেছিকৈ 50%তকৈ অধিক ৰুৰেল, তো ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে এইবাৰ বাজেটে ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে খৰচা কৰিছে। দিছ ইজ ইম্পৰ্টেণ্ট থিং, ঠিক আছে? নেক্সট হ'ল হোম এফেয়াৰ্ছ, এই পুলিচ চুলিচ মেইনটেইন কৰাৰ কাৰণে হোম এফেয়াৰ্ছ। নেক্সট হ'ল আপোনাৰ এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিছত। নেক্সট এডুকেশ্যন, নেক্সট হেল্থ। বাছ 6টা মনত ৰাখিলে ইনাফ হ'ব, বাকীখিনি মনত ৰাখিব পাৰে যদি পাৰে। এইখিনি ক্ৰনলজিকেলি এক্সামিনেশ্যনত সুধিব পাৰে। অ'কে, ঠিক। এই যিটো গ্ৰাফ আছে, এই গ্ৰাফে কি দেখাইছে আপুনি নিজে যদি চায়, তো এই গ্ৰাফে আপোনাৰ মানে তিনিটামান বস্তু দেখাইছে, যেনেকৈ নেট চেণ্টাৰ টেক্স ৰেভিনিউ, ঠিক আছে, অভাৰ দ্য ইয়াৰ্ছ, ঠিক আছে, অভাৰ দ্য ইয়াৰ্ছ মানে যিটো টেক্স ৰেভিনিউ আছে, এই যিটো এইটো গ্ৰাফৰ সহায়ত আপুনি দেখি পাইছে কণ্টিনিউৱাছলি বাঢ়ি আছে। তো আল্টিমেটলি যিটো চেণ্টাৰৰ টেক্স ৰেভিনিউ আছে সেইটো বাঢ়ি বাঢ়ি গৈ আছে। টেক্স বাঢ়ি বাঢ়ি যোৱা মানে এটা ইম্পৰ্টেণ্ট কথা। 1 নম্বৰ কথাটো, যেতিয়া গভৰ্ণমেণ্টে টেক্স বেছিকৈ ৰিচিভ কৰিব, আল্টিমেটলি ৱেলফেয়াৰ স্কিমো ভাল ধৰণে চলাব পাৰিব, হয়নে নহয়? সেইটো এটা ভাল কথা। আৰু 2 নম্বৰ কথা, টেক্স ৰেভিনিউ বাঢ়ি যোৱা মানে কি? গভৰ্ণমেণ্টৰ মানে টেক্স ৰেভিনিউ বাঢ়ি যোৱা মানে আমাৰ যিমানখিনি চিটিজেনছ আছে, সেই চিটিজেনছখিনিয়ে মানে টেক্স দিছে। টেক্স দিয়া মানে কি? তো আপুনি টেক্সৰ বেকেটত আহিছে, টেক্সৰ বেকেটত অহা মানে কি? আপোনাৰ ইনকাম ইম্প্ৰুভড হৈছে। তো আল্টিমেটলি এইটো গ্ৰ'থৰ চাইনে হয়, ঠিক আছে? আৰু নন টেক্স ৰেভিনিউ যদিও চায়, তেতিয়াহ'লে এইটো এটা আপ ডাউন এটা লেভেলত আছে। সেইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো জাষ্ট মনত ৰাখক যে যিটো গভৰ্ণমেণ্টৰ টেক্স একদম মানে মানে বৃদ্ধি পাইছে, ঠিক আছে, ষ্টেডিলি। অ'কে, আৰু যদি নন ডেপ্থ কেপিটেল ৰিচিপ্ট যদি চাওঁ, মানে যিটো ডেপ্থ নহয়, নন ডেপ্থ, সেইটো নন ডেপ্থ কেপিটেল ৰিচিপ্ট এটা ভাল কথা। এতিয়া ডেপ্থ ল'লে বেছি ভাল কথা নহয়, আল্টিমেটলি সেই ডেপ্থটো ঘূৰাই দিব লাগিব, হয়নে নহয়? সেই ডেপ্থটো আমাৰ কি কৰিব লাগিব? ঘূৰাই দিব লাগিব। তো কিন্তু নন ডেপ্থ যদি কেপিটেল ৰিচিপ্ট হয়, তেতিয়াহ'লে ভাল হ'ব, হয়নে নহয়? তো নন ডেপ্থ কেপিটেল ৰিচিপ্টটো আমাৰ কি হৈছে? ৰাইজ হৈছে। সেইটো আমাৰ এই যিটো লাইন গ্ৰাফ আছে সেইটোৰ সহায়ত দেখুওৱা হৈছে, ঠিক আছে? 0.8 লাখ কৰোৰ, ঠিক। তো এইটো জাষ্ট এই অবজাৰভেশ্যনছখিনি এই গ্ৰাফৰ পৰা আমি মনত ৰাখিব পাৰোঁ। নেক্সট হ'ল আপোনাৰ টোটেল ট্ৰান্সফাৰ টু ষ্টেটছ এণ্ড ইউটিজ, একদম মানে ষ্টেডিলি বৃদ্ধি পাইছে, ঠিক আছে? এতিয়া টোটেল ট্ৰান্সফাৰ টু ষ্টেটছ এণ্ড ইউটিজ মানে হ'ল যে আপোনাৰ কিমান টকা ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজবোৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে। ষ্টেডিলি আপোনালোকে দেখি পাইছে একদম শাৰ্পলি বৃদ্ধি পাই গৈছে, ঠিক আছে? এইবাৰ কিমান দিছে ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট আপুনি ট্ৰেণ্ডটো মনত চাওক যে শাৰ্পলি বৃদ্ধি পাইছে। তাৰ মানে কি হয়? ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন হৈ আছে, ষ্টেটবোৰে ফাইনেন্সিয়েল অটনমি পাই আছে। তো আল্টিমেটলি যেতিয়া পলিটিৰ আনচাৰ লিখিব ষ্টেট মানে ডেম'ক্ৰেটিক ডিচেন্ট্ৰেলাইজেশ্যন, ফেডাৰেলিজমৰ ওপৰত বা আপোনাৰ ষ্টেট অটনমিৰ ওপৰত, ইউ কেন কোড দিছ কাইণ্ড অফ গ্ৰাফ। তো তাৰ মানে কি হ'ব যে আপুনি ইকনমিৰ লগত পলিটি লিংক কৰিব পাৰিছে, তো ইউ উইল গেট মোৰ মাৰ্কছ। সেইটো কাৰণে মই দিছোঁ। মই গোটেই শ্লাইডটো বনাইছোঁ টু হাউ টু গেট
মানে মোৰ মাৰ্কছ মানে সেইটোৰ কাৰণে মই আল্টিমেটলি গোটেই বাজেটৰ যিটো এনালাইচিছ প্ৰিপেৰেশ্যন কৰিছোঁ। আদাৰৱাইজ মোৰ অবজেক্টিভ সেইটোৱে। আল্টিমেটলি মোৰ কাম কি হয়, মোৰ কাম হ'ল যে আপোনালোকক এক্সাম পাছ কৰাৰ কাৰণে হেল্প কৰি দিয়া। তো আল্টিমেটলি মোৰ কণ্টিনিউৱাছলি মাথাত এইটোৱে থাকে যে এইটো প্ৰিলিমছত কি হেল্প কৰিব, প্ৰিলিমছত যদি হেল্প নকৰে এইটো মেইনছত কি হেল্প কৰিব, আৰু মেইনছতো যদি হেল্প নকৰে তেতিয়াহ'লে ইণ্টাৰভিউত কি হেল্প কৰিব, আৰু আদাৰৱাইজ যদি এইটো এটাও হেল্প নকৰে তেতিয়াহ'লে মোৰ একদম লাষ্টত মোৰ মানে কথা থাকে এইটো লাইফত কিবা হেল্প কৰিব নেকি, বাছ। আদাৰৱাইজ মই এই ভম বকি নাথাকোঁ মানে। ঠিক আছে, অ'কে। এতিয়া আমি অলপ ডেফিচিটৰ কথা ক'ম। এতিয়া ডেফিচিট মানে আমি অলৰেডি চাইছিলোঁ যে ৰেভিনিউ ডেফিচিটটো আপুনি মোকে নিজে কৈ দিছিলে ছাৰ, ৰেভিনিউ ডেফিচিট মানে হ'ব যে এক্সপেণ্ডিচাৰ, ৰেভিনিউ এক্সপেণ্ডিচাৰৰ পৰা ৰেভিনিউ ৰিচিপ্ট যেতিয়া মাইনাছ কৰি দিম আমাৰ কি হ'ব, 5.2 যেনেকৈ লাখ কৰোৰ আমাৰ ৰেভিনিউ ডেফিচিট ওলাইছিলে, হয়নে নহয়? তো চিমিলাৰলি আৰু কিছুমান ডেফিচিট থাকে, যেনেকৈ আপোনাৰ ফিজিকেল ডেফিচিট। ফিজিকেল ডেফিচিট মানে যে সেই টোটেল টকা কিমান আহিলে, ঠিক আছে, এইটো টোটেল ৰিচিপ্টত থাকিব, আৰু কিমান টোটেল এক্সপেণ্ডিচাৰ হৈ গ'ল সেইটো আপোনাৰ ইয়াত থাকিব। আৰু ফিজিকেল ডেফিচিটত মনত ৰাখিব যে বৰোয়িংখিনিক আমি ইনক্লুড নকৰোঁ। আপুনি নিজে ভাবক যে বৰোয়িংখিনিক ইনক্লুড কৰিলে কথাটো কি হ'ব, বৰোয়িংখিনিক ইনক্লুড কৰিলে নহ'ব নহয়। তো আল্টিমেটলি আমি কেনেকৈ গম পাম যে বৰোয়িংখিনিতো নহ'ব। তো আল্টিমেটলি কেপিটেল ৰিচিপ্টৰ যিটো বৰোয়িং ৰিচিপ্ট আছে সেইটোক আমি ফিজিকেল ডেফিচিট কেলকুলেট কৰাৰ সময়ত কনচিডাৰ নকৰোঁ, বাকীখিনিক আমি কনচিডাৰ কৰোঁ। মানে কি, এইটো মই আকৌবাৰ দেখাইছোঁ, সেইটো দিছ ইজ দ্য ৰেফাৰেঞ্চ। তো আল্টিমেটলি আমি যেতিয়া ফিজিকেল ডেফিচিট কনচিডাৰ কৰিম, তেতিয়া আমি কি কৰিম, যে ৰিচিপ্টত এই ৰিচিপ্টখিনিও লৈ ল'ম, ঠিক আছে, এই গোটেইখিনি আপোনাৰ ৰেভিনিউ ৰিচিপ্টৰ গোটেইখিনি ৰিচিপ্ট লৈ ল'ম, ঠিক আছে। আৰু কেপিটেল ৰিচিপ্ট লোৱাৰ সময়ত আমি বৰোয়িংটো নলওঁ, মানে ডেপ্থটো নলওঁ, এই নন ডেপ্থখিনিয়ে ল'ম, ঠিক আছে। এইটো টোটেল ৰিচিপ্ট হ'ব আমাৰ, অ'কে। এটা মই ফিগাৰ এনেই এলোকেট কৰি দিছোঁ, তেতিয়াহ'লে বেছি ভাল হ'ব। ফৰ এক্সাম্পল এনেই ধৰি লৈছোঁ 2020-26ৰ বাজেট আমি এতিয়াই বনাই দিছোঁ। ফৰ এক্সাম্পল 2020-26ত আমি ধৰি লৈছোঁ, এনেই আমি ৰেণ্ডমলি ধৰি লৈছোঁ যে টোটেল যিটো ৰেভিনিউ ৰিচিপ্ট হ'ব, ৰেভিনিউ ৰিচিপ্ট হ'ব আমাৰ কিমান, 50 লাখ কৰোৰ, এই গোটেইখিনি লাখ কৰোৰ থাকিব ফৰ এক্সাম্পল। আৰু আমি জানো যে ৰেভিনিউ এক্সপেণ্ডিচাৰ অলপ বেছিয়ে থাকে, ত' আল্টিমেটলি আমি ধৰি লৈছোঁ 60 লাখ কৰোৰ। আল্টিমেটলি ডেফিচিট ওলাই গৈছে, ৰেভিনিউ ডেফিচিট কিমান হ'ব, 10 লাখ কৰোৰ, অ'কে। ফৰ এক্সাম্পল আমাৰ কেপিটেল ৰিচিপ্ট কিমান হৈছে, কেপিটেল ৰিচিপ্ট আমাৰ হ'ল ফৰ এক্সাম্পল এনে ধৰিছোঁ 40 লাখ কৰোৰ, ঠিক আছে। 40 লাখ কৰোৰ আপোনাৰ কেপিটেল ৰিচিপ্ট হৈছে, আৰু 40 লাখ কৰোৰৰ ভিতৰত 20 লাখ কৰোৰ আমাৰ কি হৈছে, ডেপ্থ ৰিচিপ্ট হৈছে, ঠিক আছে, ডেপ্থৰ পৰা আমাৰ আহিছে। আৰু 20 লাখ কৰোৰ আমাৰ ক'ৰ পৰা আহিছে, নন ডেপ্থৰ পৰা আহিছে, অ'কে। আৰু কিমান এক্সপেণ্ডিচাৰ হৈছে, অকল 30 লাখ কৰোৰৰ এক্সপেণ্ডিচাৰ হৈছে। এইটো বুজি পাইছে নাই, মই কি কৰিলোঁ, ফিগাৰ এলোকেট কৰিলোঁ ইয়াত। আমাৰ ৰেভিনিউ ৰিচিপ্ট কিমান হৈছে, 50 লাখ কৰোৰ। এই 50 লাখ কৰোৰৰ পৰা টেক্সৰ পৰা আহিছে, নন টেক্স টেক্সক আকৌ ডাইৰেক্ট টেক্স, ইনডাইৰেক্ট টেক্স এইবোৰ দিয়া নাই, মই অকল জাষ্ট ওপৰত লিখি দিছোঁ যে 50 লাখ কৰোৰ, মানে এই গোটেইখিনি মিলাই টেক্স, ডাইৰেক্ট টেক্স, ইনডাইৰেক্ট টেক্স, নন টেক্স, এই গোটেইখিনি মিলাই পিনে আমাৰ টোটেল কিমান কালেকশ্যন হৈছে, আমাৰ 50 লাখ কৰোৰ 2020-26ত ধৰি লৈছোঁ এনেই, ঠিক আছে। আৰু টোটেল এক্সপেণ্ডিচাৰ কিমান হৈ গৈছে, এই গোটেইখিনি মিলাই টোটেল 60 লাখ কৰোৰৰ এক্সপেণ্ডিচাৰ হৈ গৈছে, ধৰি লৈছোঁ, এনেই ধৰিছোঁ, যাতে আমি বুজি পাব আৰু বেটাৰ বুজি পাব বাৰু। আৰু কেপিটেল ধৰি লওক ৰিচিপ্ট কিমান হৈছে, টোটেল 40 লাখ কৰোৰ, ঠিক আছে, টোটেল 40 লাখ কৰোৰ আমাৰ কেপিটেল ৰিচিপ্ট হৈছে। তাৰে ভিতৰত এইটোক মানে ফাৰ্দাৰ ক্লাছিফাই কৰাৰ কাৰণ আছে, কাৰণ মই ফিজিকেল ডেফিচিট বুজাব বিচাৰিছোঁ সেইটো কাৰণে। তো আল্টিমেটলি এই 40 লাখ কৰোৰৰ 20 লাখ কৰোৰ ডেপ্থ ৰিচিপ্টৰ পৰা আহিছে, আৰু 20 লাখ কৰোৰ নন ডেপ্থ ৰিচিপ্টৰ পৰা আহিছে, ঠিক আছে। আৰু আল্টিমেটলি এই কেপিটেল এক্সপেণ্ডিচাৰৰ কি হৈছে, কেপিটেল এক্সপেণ্ডিচাৰ, টোটেল কেপিটেল এক্সপেণ্ডিচাৰ 30 লাখ কৰোৰৰ হৈছে। এইটোত কিবা কাৰোবাৰ ডাউট আছে নেকি? এই যে মই এই কামটো কৰিলোঁ যে ইয়াত কিবা কাৰোবাৰ মানে প্ৰব্লেম আছে বুজি পোৱাত? কুইকলি মোক কওক, জলদি কওক। মই কি কৰিলোঁ, এই যে 50, 60, 40, 20, 20 কি কৰি আছোঁ মই, এইখিনি মই কৈছোঁ যে 2020-26ত এনেই আমি ধৰি লৈছোঁ আৰু হাইপথেটিকেলি যে কিমান ৰেভিনিউ ৰিচিপ্ট হ'ব পাৰে। মই ধৰি লৈছোঁ এনেই হাইপথেটিকেলি 2020-26ত 50 লাখ কৰোৰৰ ৰেভিনিউ ৰিচিপ্ট হ'ব, 50 লাখ কৰোৰৰ ৰেভিনিউ ৰিচিপ্ট হ'ব। মানে 50 লাখ কৰোৰৰ ৰেভিনিউ ৰিচিপ্ট হোৱা মানে কি, এই টেক্স ৰিচিপ্ট, ডাইৰেক্ট টেক্সৰ ৰিচিপ্ট, ইনডাইৰেক্ট টেক্সৰ ৰিচিপ্ট, নন টেক্স ৰিচিপ্টত মানে বস্তু চেল কৰি পিনে, প্ৰফিট আৰ্ণ কৰি পিনে, ইণ্টাৰেষ্ট ৰিচিপ্ট কৰি পিনে, গ্ৰাণ্ট ৰিচিপ্ট, টোটেল যদি গোটেইকেইটা টোটেল কৰোঁ, তেতিয়াহ'লে 50 লাখ কৰোৰৰ ৰেভিনিউ ৰিচিপ্ট হ'ব। এক্সপেণ্ডিচাৰ কিমান হ'ব, ধৰি লৈছোঁ এই গোটেইখিনি ইণ্টাৰেষ্ট পে' কৰি পিনে, গ্ৰাণ্ট দি পিনে, ছাবচিডিজ, ডিফেন্স, চেলেৰী, পেঞ্চন এইবোৰ দি পিনে 60 লাখ কৰোৰৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব 2026ত। চিমিলাৰলি ইয়াত কেপিটেল ৰিচিপ্ট হ'ব আমাৰ 40 লাখ কৰোৰৰ, আৰু 40 লাখ কৰোৰৰ ভিতৰত
আপোনাৰ কি হ'ব যে ডেপ্থ ৰিচিপ্ট আপোনাৰ টোটেল 40 লাখ হোৱাৰ কাৰণে ডেপ্থ ৰিচিপ্ট 20 লাখ কৰোৰৰ হৈছে আৰু নন ডেপ্থ ৰিচিপ্ট 20 লাখ কৰোৰৰ হৈছে আৰু এইফালে আমাৰ যদি এক্সপেণ্ডিচাৰ চাওঁ তেতিয়াহ'লে 30 লাখ কৰোৰৰ হৈছে এতিয়া বুজি পাইছেনে ওকে এতিয়া এতিয়া মোক কওক যে এই ক্ষেত্ৰত কিমান আপোনাৰ ৰেভিনিউ ডেফিচিট কিমান হ'ব ৰেভিনিউ ডেফিচিট কুইকলি কাৰণ একদম ইজি কেলকুলেশ্যন ৰাখিছোঁ মই কুইকলি ৰেভিনিউ ডেফিচিট কিমান হ'ব মই অলপ আগতে কৈছিলোঁ ৰেভিনিউ ডেফিচিট কিমান হ'ব স্বৰূপ ভেৰি গুড কৃষ্ণা শান্ত বড়ো ভেৰি গুড ভেৰি গুড অ'কে এতিয়া মই কৈছোঁ এতিয়া ফিজিকেল ডেফিচিট কেলকুলেট কৰাৰ কাৰণে ফিজিকেল ডেফিচিটটো আমি অলপ বেলেগ ধৰণে চাম ঠিক আছে তো ফিজিকেল ডেফিচিট আমি পঢ়িব লাগে ফিজিকেল ডেফিচিট ফিজিকেল ডেফিচিট ফিজিকেল ডেফিচিটত আপোনাৰ কি হ'ব যে আমি কি কৰিম যে ৰেভিনিউ ৰিচিপ্টটো ল'ম ঠিক আছে ৰেভিনিউ ৰিচিপ্টটো ল'ম প্লাছ কেপিটেল ৰিচিপ্টটো ল'ম কিন্তু আমি এই ডেপ্থ ৰিচিপ্টটো নলওঁ এইটো নলওঁ কেলে নলওঁ বিকজ এইটো আমাৰ কথা আছে এইটো আপোনালোকে যেতিয়া এই আপোনাৰ কি আছিলে এই ইকনমিৰ লেকচাৰখিনি চাব নহয় মানে মোৰ যিমানখিনি ইকনমিৰ বেছিক কনচেপ্টখিনি পঢ়াইছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁ যে এই 22 কেলে ল'ম ঠিক আছে তো তেতিয়া এই জাষ্ট আপুনি কি কৰিব যদি পাৰে ঠিক আছে মই প্ৰত্যেকজন এ পি চি চিৰ এইখিনিকো ৰিকমেণ্ড কৰিছোঁ মই আপোনালোকক ইকনমিৰ যিটো ছেকশ্যন আছে সেইটো মই আপোনালোকক চেণ্ড কৰি দিম ঠিক আছে জাষ্ট তাৰ পৰা বাজেটৰ চেপ্টাৰ্ছখিনি ওলাব একো ওলাব নালাগে বাজেটৰ চেপ্টাৰ ঠিক আছে তো তাত লিখা থাকিব যে বাজেট ঠিক আছে পিপিটিখিনি এতিয়ালৈকেতো গম পাই গৈছে যে কেনেকৈ ফৰ্মেটটো কি থাকে আমাৰ গুগল ড্ৰাইভত ঠিক আছে এটা ফল্ডাৰত ৰেকৰ্ডেড লেকচাৰ্ছখিনি থাকে এটা ফল্ডাৰত আপোনাৰ এই পিপিটিখিনি থাকে ঠিক আছে আল্টিমেটলি বাজেটৰ যিটো লিখা থাকিব ন তাত বাজেট বুলি তো আল্টিমেটলি বাজেটৰ লেকচাৰখিনি চাই লওক ঠিক আছে বেটাৰ বুজি পাব আৰু দেন অলছো মই ইয়াত বুজাই আছোঁ এনেকুৱা ধৰণৰ কথা নাথাকিব যে ইয়াত আপোনাৰ বাজেট বুজি নাপাব তো আল্টিমেটলি যে ফিজিকেল ডেফিচিট বুজাম যে বুজি যাব জাষ্ট আপুনি এতিয়া মই ৰিজনটো এক্সপ্লেইন কৰিলে বহুত লম্বা হ'ব মানে সেইটো কাৰণে ইমান মানে মই সেইটো যিহেতু কৰাই আছে সেইটো কাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ সেইটো চাই লোৱাৰ কাৰণে আৰু যিসকলে অলৰেডি চাইছে তাহাঁতক কৈছোঁ যে আকৌ এবাৰ আপোনালোকে এটলিষ্ট ৰিভাইজ কৰি লওক বেটাৰ হ'ব ঠিক আছে মই জানো যে এইটো কুৱেশ্যন সুধি পিনি টাইম লছ কৰি লাভ নহ'ব যে এইটো কেলে ইনক্লুড নকৰোঁ যদি মনত আছে ভেৰি গুড আই এপ্ৰিচিয়েট ইউ বাট যদি মনত নাই মই জানো যে বহুত আগত পঢ়োৱা হৈছে এইটো আৰু আপোনালোকৰ মনত নাথাকিব পাৰে ইটছ অ'কে বাট ৰিভাইজ ইট আল্টিমেটলি যদি পঢ়ি থৈছে আৰু সেইটোক এক্সামিনেশ্যন হলত লৈ যাব পৰা নাই সেইখিনি নপঢ়াতকৈ ভাল ঠিক আছে তো ফিজিকেল ডেফিচিট কি হ'ব ফিজিকেল ডেফিচিটক মই ক'লোঁ যে আল্টিমেটলি ফিজিকেল ডেফিচিটক আমি সেইটো কওঁ যে আমি ৰেভিনিউ ডেফিচিটটো ৰেভিনিউ ৰিচিপ্টখিনি ল'ম ৰিচিপ্ট আল্টিমেটলিটো ডেফিচিট কেলকুলেট কৰাৰ কাৰণে ৰিচিপ্ট আৰু এক্সপেণ্ডিচাৰ মাইনাছ কৰি দিব লাগিব হয় নহয় এক্সপেণ্ডিচাৰৰ পৰা ৰিচিপ্ট মাইনাছ কৰি দিব লাগিব এতিয়া আপোনাৰ ফিজিকেল ডেফিচিট কিমান হ'ব সেইটো কেলকুলেট কৰাৰ কাৰণে আমি কি কৰিম যে আমি ৰেভিনিউ ৰিচিপ্টখিনিটো ল'ম ৰেভিনিউ ৰিচিপ্ট ফৰ এক্সাম্পল কিমান 50 তাৰপিছত আমি ইয়াত কি কৰিম যে আপোনাৰ মেইনলি ডেপ্থটোক নলওঁ সেইটো কৈ আছোঁ মই ডেপ্থটোক নলওঁ তো আল্টিমেটলি টোটেল ৰিচিপ্ট কিমান ল'ম টোটেল ৰিচিপ্ট 50 ক'ৰ পৰা আহিলে এইটো 50 মানে ৰেভিনিউ ৰিচিপ্ট প্লাছ 20হে ল'ম নন ডেপ্থটোহে ল'ম মই কৈছোঁ নহয় এইটো ফৰ্মুলাত ল'ব নোৱাৰি বুলি ঠিক আছে প্লাছ 20 ঠিক আছে এইটো কি হ'ল এইটো টোটেল ৰিচিপ্ট ঠিক আছে আৰু মাইনাছ এক্সপেণ্ডিচাৰ কিমান হ'ব এইটো এক্সপেণ্ডিচাৰ ঠিক আছে 60 প্লাছ 30 অ'কে ঠিক আছে এইটো ৰিচিপ্ট আৰু এইটো এক্সপেণ্ডিচাৰ এতিয়া কেন ইউ কেলকুলেট দ্য আপোনাৰ ফিজিকেল ডেফিচিট কিমান হ'ব 50 60 70 আৰু প্লাছ এইটো মানে 60 আৰু 30 কিমান 60 আৰু 30 আপোনাৰ 90 60 আৰু 30 90 মাইনাছ আপোনাৰ 60 70 কিমান 20 লাখ কৰোৰৰ ডেফিচিট আছে ঠিক আছে 20 লাখ কৰোৰৰ ডেফিচিট ৰাইট হয়নে নহয় বুজি পালে নে নাই ফিজিকেল ডেফিচিট কিমান হ'ব 20 লাখ কৰোৰৰ মই আকবাৰ কৈছোঁ ফিজিকেল ডেফিচিট কেনেকৈ কেলকুলেট কৰিলোঁ এই বস্তুটোক মই কেনেকৈ আনিলোঁ ফিজিকেল ডেফিচিটৰ এইটো ক'ৰ পৰা আহিলে এইটো টোটেল ৰিচিপ্ট ৰেভিনিউ ৰিচিপ্ট এই যে এই 20টো ক'ৰ পৰা আনিলোঁ এইটোৰ পৰা আনিলোঁ ছাৰ এইটো কেপিটেল গোটেই ৰিচিপ্টটো কেলৈ লোৱা নাই গোটেই ৰিচিপ্টটোতো 40 লাখ কৰোৰৰ ৰিচিপ্ট হৈছে ন অকল 20 কেলৈ লৈছে মই কৈছোঁ ল'ব নোৱাৰে কেলৈ ল'ব নোৱাৰে লেকচাৰ চাব তো আল্টিমেটলি
20 ললো, তো এই গোটেইটো মিলাই পিনে কি হৈ গ'ল, গোটেইটো মিলাই পিনে হৈ গ'ল টোটেল ৰিচিপ্ট, হয় নে নহয়, এক্সক্লুডিং বৰোইং, টোটেল ৰিচিপ্ট এক্সক্লুডিং বৰোইং কম আমি, এক্সক্লুডিং বৰোইং বা লোন, লোন লিখি দিছোঁ, এক্সক্লুডিং লোন। আৰু এইটো কি হ'ল, টোটেল এক্সপেণ্ডিচাৰ, এক্সপেণ্ডিচাৰ কিমান আহিলে, তো ৰেভিনিউ এক্সপেণ্ডিচাৰ 60 আৰু কেপিটেল এক্সপেণ্ডিচাৰ 30, কেপিটেল এক্সপেণ্ডিচাৰ 30, এইটো এই গোটেই বস্তুটো কি হয়, এইটো গোটেই বস্তুটো হ'ল আপোনাৰ টোটেল এক্সপেণ্ডিচাৰ, টোটেল এক্সপেণ্ডিচাৰ কিমান আহিব, টোটেল এক্সপেণ্ডিচাৰ 60 90, হয়নে নহয়, 90 আহিব, আৰু ইয়াত আপোনাৰ কিমান আহিব, ইয়াত আপোনাৰ 70, 90 মাইনাছ 70 কিমান হয়, 90 মাইনাছ 70 টো 20 হয়। ওকে, ক্লিয়াৰ, বুজি পাইছে নে নাই? ইমান ডিটেইলত কোনো নুবুজে, বুজি পাইছে, আপুনি চাই ল'ব ইমান ডিটেইলত বুজাই আছে নে নাই। তো আল্টিমেটলি চব মই লাগিলে কম বুজাম, কিন্তু কথা হৈছে যে যিটো বুজাম সেইটো বুজি পাব লাগিব, আদাৰৱাইজ কি আৰু, ইজ ইট ক্লিয়াৰ? তো আমি গম পাই গ'লো যে ৰেভিনিউ ডেফিচিট কি হয়, ফিজিকেল ডেফিচিট কি হয়। এফেক্টিভ ৰেভিনিউ ডেফিচিট ওলোৱাৰ কাৰণে কি কৰিম, যে চিমিলাৰলি আমি এফেক্টিভ কেপিটেল কি আছিল, এক্সপেণ্ডিচাৰ কেনেকৈ ওলাইছিলোঁ, চিমিলাৰলি এনেকৈ ওলাম, ঠিক আছে। এফেক্টিভ ৰেভিনিউ ডেফিচিট ওলোৱাৰ কাৰণে ৰেভিনিউ ডেফিচিট যিটো আছে, এই ৰেভিনিউ ডেফিচিট আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ প্লাছ মাইনাছ ৰেভিনিউ ৰিচিপ্ট ওলাম, সেইটোক আমি 5.2 লাখ কৰোৰ একচুৱেল বাজেটত পাইছিলোঁ। তাৰ পৰা আমি যদি গ্ৰান্ট ফৰ ক্ৰিয়েশ্যন অফ কেপিটেল এছেট যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে এফেক্টিভ ৰেভিনিউ ডেফিচিট ওলাব, বুজি পালে। এফেক্টিভ ৱৰ্ডটো থাকিলেই আপোনালোকে গম পাব যে এইটো গ্ৰান্ট ফৰ কেপিটেল এছেটক প্লাছ বা মাইনাছ কৰিব লাগিব, ডেফিচিট হ'লে মাইনাছ কৰিব লাগিব, যদি এফেক্টিভ কেপিটেল এক্সপেণ্ডিচাৰ ওলাব হয় তেতিয়াহ'লে প্লাছ কৰিব লাগিব, ৰাইট। তো এফেক্টিভ ৰেভিনিউ ডেফিচিট সেনেকৈ ওলায়। প্ৰাইমেৰী ডেফিচিট কেনেকৈ ওলায়, এইটোৰ বিষয়ে বহুত সোধে, ঠিক আছে, এইটোৰ বিষয়ে বহুত সোধে। প্ৰাইমেৰী ডেফিচিট আমি যদি ফিজিকেল ডেফিচিট যিমান ওলালে, ফিজিকেল ডেফিচিটৰ পৰা ইণ্টাৰেষ্ট পেমেণ্ট যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ ওলাব প্ৰাইমেৰী ডেফিচিট। ওকে, তো এইখিনি বেলেগ বেলেগ মেজাৰমেণ্ট, ফৰ এক্সাম্পল এফেক্টিভ ৰেভিনিউ ডেফিচিট কিহৰ কাৰণে ওলাব লাগে, ইট মেজাৰ্ছ দ্য ডেফিচিট কনচিডাৰিং গ্ৰান্ট provided by the central government for creation of capital asset by the state. তো এফেক্টিভ ৰেভিনিউ ডেফিচিট সেইটো কাৰণে আমি ওলাওঁ, মানে চাওক আল্টিমেটলি কয় যে গভৰ্ণমেণ্টে কয় যে চাওক আমাৰ ন' ডাউট ৰেভিনিউ ডেফিচিট 5.2 লাখ কৰোৰৰ হৈছে, বাট আপুনি সেইটো কেলৈ চাইছে, এফেক্টিভ 5.2 লাখ কৰোৰৰ ৰেভিনিউ ডেফিচিট সেইটো কিহৰ কাৰণে চাইছে, এইটোৰ কাৰণে, এইটোৰ সেইখিনি এক্সপেণ্ডিচাৰো সোমাই আছে যিখিনিৰ পৰা কেপিটেল এছেট ক্ৰিয়েট হৈছে। আল্টিমেটলি কেপিটেল এছেট ক্ৰিয়েট হোৱা মানে কি, তাত আমি ইনভেষ্টমেণ্ট কৰিছোঁ, তো আল্টিমেটলি সেইটোৱে আমাক ইন ফিউচাৰ ৰিটাৰ্ণ দিব, সেইটো নাচাব, সেইটো কাৰণে ৰেভিনিউ ডেফিচিটক নাচাব। আপুনি যদি একচুৱেলি ডেফিচিট কিমান হৈছে চাব লাগে, তেতিয়াহ'লে এফেক্টিভ ৰেভিনিউ ডেফিচিট চাওক। তো এফেক্টিভ ৰেভিনিউ ডেফিচিটত কি হ'ব, যে ৰেভিনিউ ডেফিচিটৰ পৰা গ্ৰান্ট ফৰ ক্ৰিয়েশ্যন অফ কেপিটেল এছেট আমি আছে সেইটোক মাইনাছ কৰি দিম। কিহৰ কাৰণে মাইনাছ কৰিছোঁ, বিকজ অফ এইটোতো মানে কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে এক্সপেণ্ডিচাৰ কৰা হৈছে, তো আল্টিমেটলি এই এক্সপেণ্ডিচাৰটো কি কয় যে ইন ফিউচাৰ আমাক ইনকাম আৰ্ণ কৰি দিব, তো সেইটো ইমান কনচিডাৰ নকৰিব, সেইটো কৰিবই লাগিব আল্টিমেটলি, ক্ৰিয়েট মানে কেপিটেল এছেটটো ক্ৰিয়েট কৰিবই লাগিব, ৰোড বনাব লাগিব, ফ্ৰিজ বনাব লাগিব, তো আল্টিমেটলি সেইবোৰ কনচিডাৰ নকৰিব। তো ৰেভিনিউ ডেফিচিটৰ পৰা আমি যদি গ্ৰান্ট ফৰ মানে ক্ৰিয়েশ্যন অফ কেপিটেল এছেট মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ওলাব এফেক্টিভ ৰেভিনিউ ডেফিচিট, দিছ ইজ দ্য এফেক্টিভ মানে ইম্পৰ্টেণ্ট মানে ৰেভিনিউ ডেফিচিট, সেনেকৈ কয় গভৰ্ণমেণ্ট। আৰু কিছুমান ক্ৰিটিক্সে সেইটোও কয় যে ছাৰ এইটো জাষ্ট গভৰ্ণমেণ্টৰ ইনএফিচিয়েঞ্চি লুকুৱাৰ এটা মানে তৰিকা, ঠিক আছে। এতিয়া ৰেভিনিউ ডেফিচিট যেতিয়া বাঢ়ি যায় বা ফিজিকেল ডেফিচিট যেতিয়া বাঢ়ি যায়, তেতিয়াহ'লে আল্টিমেটলি কয় মানে মিডিয়াবোৰে চিঞৰে বা আপোনাৰ যিমানখিনি অপজিশ্যন আছে অপজিশ্যনে চিঞৰে, সেইটো কাৰণে তাহাঁতি জাষ্ট এইটো এটা কাউণ্টিং মেজাৰ, যাৰ কাৰণে তাহাঁতি কি দেখায় যে আমাৰ ডেফিচিট কম হৈ আছে, আমাৰ গভৰ্ণমেণ্টে বহুত ভাল কাম কৰি আছে, সেইবোৰ দেখায়। কিছুমান ক্ৰিটিক্সে সেইটো কয়, আৰু কিছুমান মানে যোনে মানে গভৰ্ণমেণ্টে সেইটো কয় যে নহয়, আল্টিমেটলি আপুনি ভাল ধৰণে চাওক ন, গ্ৰান্ট ফৰ ক্ৰিয়েশ্যন অফ কেপিটেল এছেটক সেইটোক আমি এক্সপেন্সেছ কিহৰ কাৰণে ধৰিম, সেইটো এক্সপেন্স নহয় ন, সেইটো ইনভেষ্টমেণ্ট হয়, সেইটোৰ কাৰণে আল্টিমেটলি আমাক টকা আকৌ আহিব, ঠিক আছে। তো সেইটো কাৰণে আমি এফেক্টিভ ৰেভিনিউ ডেফিচিটক মেইনলি কোট কৰিম, ৰেভিনিউ ডেফিচিটক কোট নকৰিম, ৰেভিনিউ ডেফিচিট এনেও বেছি হ'ব, এফেক্টিভ ৰেভিনিউ ডেফিচিট চক। লজিক বুজি পাইছে নে নাই? তো সিমিলাৰলি প্ৰাইমেৰী ডেফিচিট কয় যে ফিজিকেল ডেফিচিট নাচাব, প্ৰাইমেৰী ডেফিচিট চাওক, কেলে এইটো চাওক, ফিজিকেল ডেফিচিট ফৰ এক্সাম্পল কিবা ওলাব পাৰে, এতিয়া ফৰ এক্সাম্পল আমাৰ সেই হাইপথেটিকেল কেছত আমাৰ কিমান ওলাইছিলে যে 20 লাখ কৰোৰৰ ফিজিকেল ডেফিচিট ওলাইছিলে। তো এতিয়া ফিজিকেল ডেফিচিট ডাইৰেক্টলি যদি চায়, তেতিয়াহ'লে ক'ব যে এই ফিজিকেল ডেফিচিট ইমান বেছি আছে, গভৰ্ণমেণ্টে ভাল ধৰণে কাম কৰা নাই, ৰিচোৰ্চখিনিক ভাল ধৰণে মেনেজ কৰিব পৰা নাই, হেন তেন ইমান টেক্স পাইছে যেতিয়াও মানে ফিজিকেল ডেফিচিট কমাব পৰা নাই। FRBM এক্ট যিটো আছে, FRBM এক্টে কয় যে ফিজিকেল ডেফিচিটৰ কণ্ট্ৰলত ৰাখিব লাগে, কণ্ট্ৰলত ৰাখিবই পৰা নাই,
তো আল্টিমেটলি ক্ৰিটিক্সবোৰে আৰু অপজিশ্যনে মিডিয়াই চিঞৰে সেনেকে ফিজিকেল ডেফিচিট ইমান বেছি হৈ যোৱাৰ কাৰণে তো গভৰ্ণমেণ্টে কয় যে চাওক ফিজিকেল ডেফিচিট নাচাব কেলে নাচাব আপুনি চাওক প্ৰাইমেৰী ডেফিচিট তেতিয়া প্ৰাইমেৰী ডেফিচিট মানে কি আপুনি ফিজিকেল ডেফিচিট যিমান হৈছে ফৰ এক্সাম্পল 20 লাখ কৰোৰ আৰু তাৰ পৰা আপুনি ইণ্টাৰেষ্ট কিমান দিবলগীয়া হৈছে এইটো মাইনাছ কৰি দিয়ক ন 10 লাখ কৰোৰ ফৰ এক্সাম্পল ইণ্টাৰেষ্ট দিবলগীয়া হৈছে এনে ধৰি লৈছো আপুনি ক'ব হে এইটো কেলে মাইনাছ কৰিম আমি ইণ্টাৰেষ্ট কয় নহয় এতিয়া চাওক আমাৰ গভৰ্ণমেণ্ট কিমান 10 বছৰৰ পৰাই আছে 11 বছৰৰ পৰা আছে এই আগৰ 1991ত যিটো গভৰ্ণমেণ্ট আছিলে বা মনমোহন সিঙৰ টাইমত যিটো গভৰ্ণমেণ্ট আছিলে এই গভৰ্ণমেণ্টে ইমান লাখ কৰোৰৰ লোন লৈছিলে এইটো লোন আমি এতিয়ালৈকে ইণ্টাৰেষ্ট পে কৰি আছো বুজি পাইছে তো আল্টিমেটলি সেইটোতো আমাৰ দুখেই নহয় এই সময়ৰ গভৰ্ণমেণ্টে যিটো লোন লৈছে তাৰ ইণ্টাৰেষ্ট আমি এতিয়ালৈকে পে কৰি আছো এইটো কি আমাৰ দুখ নেকি তো সেইটো কাৰণে ফিজিকেল ডেফিচিট এটা কনচিডাৰ নকৰিব ফিজিকেল ডেফিচিটত ইণ্টাৰেষ্টখিনিও ইনক্লুড হৈ আছে তাক মাইনাছ কৰক প্ৰাইমেৰী ডেফিচিট চাওক এইটো গভৰ্ণমেণ্টৰ তৰ্ক গভৰ্ণমেণ্টে এনেকে তৰ্ক দিয়ে বুজি পালে তো ডেট ইজ দ্য প্ৰাইমেৰী ডেফিচিট চেঞ্জ কৰে তাহাঁতে ঠিক আছে এইটো প্ৰাইমেৰী ডেফিচিট এতিয়াহে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত প্ৰাইমেৰী ডেফিচিটৰ কথা বেছিকৈ আহে এইটো ইনফেক্ট মই যদি বাজেটৰ এইটো দেখাওঁ ঠিক আছে ইয়াত দেখি পাইছেনে ইয়াত ফিজিকেল ডেফিচিটো দেখায় লগতে আগতে অকল ফিজিকেল ডেফিচিটে দেখাইছিলে এতিয়া প্ৰাইমেৰী ডেফিচিটকো দেখাব কনচিডাৰ কৰিব ইনফেক্ট যেতিয়া তাহাঁতি গ্ৰাফ বনাব গ্ৰাফত দেখি পাইছেনে এই প্ৰাইমেৰী ডেফিচিট দেখাইছে এফেক্টিভ ৰেভিনিউ ডেফিচিট দেখাই আছে তাহাঁতি তো এইখিনি একাউণ্টিং মেজাৰ হয় যে ক'ব যে আমাৰ চক ফিজিকেল ডেফিচিট ডোন্ট কনচিডাৰ ফিজিকেল ডেফিচিট কনচিডাৰ দিছ প্ৰাইমেৰী ডেফিচিট বুজি পালে ৰেভিনিউ ডেফিচিটক কনচিডাৰ নকৰিব তাত গ্ৰান্ট ইন এইটো ইনক্লুড হৈ আছে তো আল্টিমেটলি এইটোক মাইনাছ কৰি পিনে এইটো কৰক ঠিক আছে এফেক্টিভ ৰেভিনিউ ডেফিচিট চাওক তো আমাৰ কম আছে প্ৰাইমেৰী ডেফিচিট অবভিয়াছলি কম হ'ব নহয় আপোনাৰ তাৰ পৰা যদি মাইনাছ কৰি দিয়ে ইণ্টাৰেষ্ট পেমেণ্টখিনি তো প্ৰাইমেৰী ডেফিচিট ক'ব যে আমাৰ অকল প্ৰাইমেৰী ডেফিচিট ইমানেই হৈছে তো ভাল কাম কৰি আছো আমি দিছ ইজ এন একাউণ্টিং মেজাৰ বুদ্ধু বনোৱাৰ তৰিকা ঠিক আছে আল্টিমেটলি বুদ্ধু বনোৱাৰ তৰিকা সেইটো কাৰণে যিসকলে ইকনমিক্স জানে যিসকলে অলপ চলপ জানে তাহাঁতি ভাবিছে তো প্ৰাইমেৰী ডেফিচিট তো তাত ইণ্টাৰেষ্ট মাইনাছ হৈ আছে ন কিন্তু এই এনালাইচিছখিনি আমাৰ এই বাবু সোনা চুনু মুনু এইবোৰে কি বুজি পাব সিহঁতে ভাবিব যে বঢ়িয়া ঠিক আছে তাক যি বুজাই দিব সেইটোৱে বুজি পাই যাব বুজি পালে তো আল্টিমেটলি সেই বাবু সোনা হ'ব নালাগে আল্টিমেটলি আপুনি কি হ'ব লাগে এটা ইণ্টেলেকচুৱেল মানুহ হ'ব লাগে যোনে চব বস্তু কনচিডাৰ কৰে একচুৱেলি কি কথাটো আপুনি চাই ৰাইট বাট এক্সামিনেশ্যনৰ কাৰণে আপুনি মনত ৰাখিব ফৰ্মুলাখিনি এক্সামিনেশ্যন আমাৰ APSC কি কৰিব অকল ফৰ্মুলা সুধিব এই লজিক বিহাইণ্ড দ্য লজিক কি আছে এইটো নুসুধে ঠিক আছে সুধিব পাৰে এফেক্টিভ ৰেভিনিউ ডেফিচিট কেনেকৈ ওলায় প্ৰাইমেৰী ডেফিচিট কেনেকৈ ওলায় এইবোৰ সুধিব বাট মই লজিকো এক্সপ্লেইন কৰি দিলোঁ যাতে আপোনালোকে এইবোৰক নাপাহৰে বুজি পালে তো এই যে এইবাৰৰ যিটো বাজেট আছে তাৰ মই স্ক্ৰীনশ্বট লৈছোঁ তো ইয়াত প্ৰত্যেক ফিগাৰ মনত ৰাখিব নালাগে জাষ্ট আপুনি এইটো চাওক যে এই মেইনলি এইবাৰৰ 2025-26ৰ কাৰণে বাজেটেড কিমান আছে ৰেভিনিউ ডেফিচিট কিমান হৈছে ঠিক আছে 5.2 আমি ওলাইছিলোঁ নে নাই 5.2 বুলি ওলাইছিলোঁ 5.2 লাখ কৰোৰ সেইটো 5.2 লাখ কৰোৰ হৈছে নে নাই এপ্ৰক্সিমেটলি চাব ঠিক আছে তাত গ্ৰাফটো এপ্ৰক্সিমেটলি আছিলে আমি যিটো কেলকুলেট কৰিছিলোঁ ঠিকেই আছে এইটোক যদি আমি মানে জিডিপিত এক্সপ্ৰেছ কৰি দিওঁ ঠিক আছে এই 5 এই যিটো আছে এইটোক আমি যদি জিডিপিত এক্সপ্ৰেছ কৰি দিওঁ তেতিয়াহ'লে ইয়াত তলত ৰাখিম জিডিপি ওপৰত ৰাখিম এই ফিগাৰটো ইনটু 100 কৰি দিম তেতিয়াহ'লে যিমান পাৰ্চেণ্টেজ ওলাব সেইটো হ'ব আপোনাৰ পাৰ্চেণ্টেজ ঠিক আছে তো ৰেভিনিউ ডেফিচিট মানে ইন পাৰ্চেণ্টেজ ঠিক আছে মানে 1.5% অফ জিডিপি ইজ আৱাৰ ৰেভিনিউ ডেফিচিট এইটো মনত ৰাখিব ঠিক আছে 1.5% অফ আৱাৰ জিডিপি ইজ দ্য ৰেভিনিউ ডেফিচিট তো এই পাৰ্চেণ্টেজটো কেনেকৈ আহিলে আপুনি গম পালে ফিজিকেল ডেফিচিট ইমান হয় ঠিক আছে তো অকল আপোনালোকে এই ফিগাৰটো মনত ৰাখিব নালাগে জাষ্ট এই পাৰ্চেণ্টেজটো মনত ৰাখিব দিছ ইজ ইম্পৰ্টেণ্ট 1.5% ইজ মানে 1.5% অফ জিডিপি ইজ আৱাৰ ৰেভিনিউ ডেফিচিট 4.4% অফ আৱাৰ জিডিপি ইজ ফিজিকেল ডেফিচিট 0.8% অনলি দেখিছেন 0.8% ভাবিব চবে পাব যে ঠিক আছে তো 0.8% ইজ আৱাৰ প্ৰাইমেৰী ডেফিচিট ইজ ইট ক্লিয়াৰ এই ফিগাৰকেইটা কমপ্লিট মানে ক্লিয়াৰ হৈছেনে এই তিনটা ফিগাৰ মনত ৰাখিব বাট ইয়াৰ বেকগ্ৰাউণ্ডটো জনা বেছি ইম্পৰ্টেণ্ট হয় বেকগ্ৰাউণ্ড ইজ দিছ বুজি পালে ইজ ইট ক্লিয়াৰ তো এই বস্তুটোকে গ্ৰাফত দেখুওৱা হৈছে তো গ্ৰাফত আমি অভাৰ দ্য ইয়াৰ চাইছোঁ চাওক 2016, 17, 17, 18, 19 এনেকৈ আমাৰ কি ইয়াত দিয়া আছে
ইয়াত আপোনাৰ ফিজিকেল ডেফিচিট, ৰেভিনিউ ডেফিচিট আৰু এফেক্টিভ ৰেভিনিউ ডেফিচিট, প্ৰাইমেৰী ডেফিচিট সেইটো চব। চ' লাহে লাহে ডেফিচিট কমি গ'লে ভাল আল্টিমেটলি, আমি মানে আমাৰ ইনকাম বেছি হৈ আছে, এক্সপেণ্ডিচাৰ কম হৈ গৈ আছে। ত' আল্টিমেটলি ৰেভিনিউ মানে গোটেইকেইটা ডেফিচিট কমি কমি গৈ আছে, ইমানো কমি কমি যোৱা নাই, ঠিক আছে, লাহে লাহে কমি কমি গৈ আছে, ঠিক আছে, ভাল কথা এইটো, মানে টেক প্ৰগ্ৰেছ কৰি আছে। ত' এইটো ফিজিকেল ডেফিচিট 4.4, ঠিক, বাজেটটো এইবাৰ। তাৰপিছত এইটো ৰঙাটো কি, ৰেভিনিউ ডেফিচিট 1.5, 0.8 প্ৰাইমেৰী ডেফিচিট, আৰু এইটো হ'ল আপোনাৰ এফেক্টিভ ৰেভিনিউ ডেফিচিট গ্ৰীণ কালাৰ 0.3। জাষ্ট এই চাৰিটা ফিগাৰ মনত ৰাখিব, অ'কে, আৰু ট্ৰেণ্ডটো মনত ৰাখক, ডিক্লাইনিং ট্ৰেণ্ডত আছে, মানে ডেফিচিটবোৰ কমি কমি গৈ আছে, ক্লিয়াৰ। আৰু অভাৰ দ্য ইয়াৰ আপোনাৰ ইভিনিং চাব, ইয়াত ডেফিচিট কিহৰ কাৰণে বাঢ়ি গ'ল, ইয়াত একদম স্পাইক কেলে মাৰিলে, কোভিড, ঠিক আছে, কোভিডৰ কাৰণে আল্টিমেটলি গভৰ্ণমেণ্টে আত্মনিৰ্ভৰ ভাৰত লঞ্চ কৰিলে, আত্মনিৰ্ভৰ ভাৰতত আল্টিমেটলি ফিজিকেল ষ্টিমুলাছ দিলে, এক্সপেণ্ডিচাৰ বাঢ়ি গ'ল, তো ডেফিচিটটো বাঢ়ি গ'ল, ৰাইট। তাৰপিছত লাহে 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 কমি কমি গৈ আছে, অ'কে। সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ কৰক, এইটো PYQ হয়। চ' এতিয়া আমি অলপ বাজেটৰ ভিতৰত সোমাম, তো আমি আল্টিমেটলি যিমানখিনি কেলকুলেশ্যনৰ পাৰ্টছ আছিলে সেইখিনি আমি কভাৰ কৰিছোঁ, ঠিক আছে। এইবাৰৰ বাজেটে কি কি ক'ত ক'ত এক্সপেণ্ডিচাৰ কৰিব, কি কৰিব, সেইবোৰ এতিয়া আমি চাম, ঠিক আছে। তো আল্টিমেটলি আমাৰ ফাইনেন্স মিনিষ্টাৰে এই মানে এজন পয়েট, তেলেগু পয়েট আছিলে, তেওঁ শ্ৰী গোৰা জাদা ৰাও, তেওঁৰ এটা ফেমাছ সেইং বা কোট কৰিলে তেওঁ, এ কাণ্ট্ৰি ইজ নট জাষ্ট ইজ চইল, এ কাণ্ট্ৰি ইজ ইটছ পিপল, ঠিক আছে। মানে তো এনেকুৱা ধৰণৰ কোৰ্টৰ সহায়ত নিৰ্মলা সীতাৰামনে এইবাৰৰ বাজেটৰ যিটো মানে স্পীচ আছে সেইটো ষ্টাৰ্ট কৰিলে। আৰু এইবাৰৰ বাজেটৰ থিম কি হয়, ইম্পৰ্টেণ্ট কথা যে বাজেটৰ থিম হ'ল যে সবকা বিকাশ ইজ আৱাৰ থিম অফ দিছ বাজেট, অ'কে। বাজেটে ক'লে যে আমাৰ ডেষ্টিনেশ্যন হয় বিকশিত ভাৰত, ডেভেলপড মানে ইণ্ডিয়া। তো ডেভেলপড ইণ্ডিয়াৰ কাৰণে ফিউল হ'ব, ঠিক আছে, ফিউল হ'ব কি, ৰিফৰ্মছ, ঠিক আছে। এটা মানে অলপ লিটাৰেৰী চেন্সত হৈছে যে এই ডেভেলপ যিটো ডেষ্টিনেশ্যন আমাৰ ডেভেলপড ইণ্ডিয়া বিকশিত ভাৰত, তাৰ কাৰণে ফিউল হ'ব ৰিফৰ্ম, আৰু গাইডিং স্পিৰিট হ'ব ইনক্লুচিভিটি, ঠিক আছে। তো দিছ কেন বি কোট ইন আৱাৰ আনচাৰ্ছ, ঠিক আছে, এইটো আমি কোট কৰিব পাৰোঁ। ইনফেক্ট ইয়াৰ ওপৰতে এটা কুৱেশ্যনো আহি যাব পাৰে, ৰাইট, প্ৰিলিমছত নহয় মেইনছত, ঠিক আছে। চ' আল্টিমেটলি এই কথাবোৰকো কোট কৰিব পাৰোঁ। বিকশিত ভাৰতৰ কাৰণে গাইডিং স্পিৰিট হৈছে ইনক্লুচিভিটি, মানে আমি চবকে ইনক্লুড কৰি পিনে চলিব লাগিব, আৰু ফিউল হৈছে ৰিফৰ্ম, আমি বেলেগ বেলেগ ছেক্টৰত ৰিফৰ্মছ আনিব লাগিব, যেনেকৈ MSMEৰ ডেফিনেশ্যন চেঞ্জ কৰা হৈছে, এইবোৰ ৰিফৰ্ম হয় এটা এটা, ঠিক। থিম হৈছে সবকা বিকাশ, এইটো ইম্পৰ্টেণ্ট কথা জানিবলগীয়া। তেওঁ ক'লে যে বিকশিত বিকশিত ভাৰত যিটো হ'ব, বিকশিত ভাৰত মানে ডেভেলপড ইণ্ডিয়া, তাৰ ব্ৰড প্ৰিন্সিপাল আমি মানে কি ফ'কাছ কৰিব লাগিব, ব্ৰড প্ৰিন্সিপালছ কি হয় বুলি এইবাৰ বাজেটে আমাক কৈছে, ঠিক আছে। এই ব্ৰড প্ৰিন্সিপালৰ বিষয়ে প্ৰিলিমছত কুৱেশ্যনটো দিব পাৰে যে হোৱাট আৰ দ্য ব্ৰড প্ৰিন্সিপালছ অফ বিকশিত ভাৰত মেনশ্যন ইন দ্য ইউনিয়ন বাজেট 2025, দে কেন আস্ক, ঠিক আছে। তো ব্ৰড প্ৰিন্সিপাল কি আছে, জিৰ' পভাৰ্টি, মোক ক'ব লাগে যে জিৰ' পভাৰ্টি হাউ, মানে কি কোনটো আপোনাৰ মানে SDG গ'ল হয়, SDG গ'ল যে হয়, মই যে পঢ়াইছিলোঁ আপোনালোকক SDG গ'ল, ইনফেক্ট মই কেনেকৈ মনত ৰাখিব লাগিব সেইটোৰ কাৰণে মই এটা ধুনীয়া মেইনলি ষ্টৰিও শুনাইছিলোঁ। তো SDG গ'ল কিমান নম্বৰ, এইটো মানে জিৰ' পভাৰ্টি SDG গ'ল ভেৰি ইজি, ভেৰি গুড। কেনেকৈ মনত পৰিলে আপুনি আপোনাৰ বাচ্চাটো হ'ল, প্ৰথমে আপুনি চাই পিনে কি ভাবিলে যে এইটোকতো মই পভাৰ্টিত নাৰাখোঁ, ৰাইট। নেক্সট কি ভাবিলে, সেইটোতো খাবলৈ ভাল দিম, ঠিক আছে। তাৰপিছত কি ভাবিলে যে নিউট্ৰিশ্যন ভাল হ'ব, তো মনত পৰিছেনে, ভেৰি গুড। তো SDG গ'ল নম্বৰ 1 হয় এইটো, বাট এইটো ব্ৰড প্ৰিন্সিপাল অফ বিকশিত ভাৰতো হয়। এইটো বিভিন্ন ধৰণৰ আপোনাৰ আনচাৰতো কোট কৰিব পাৰে, ফৰ এক্সাম্পল কনক্লুজনত, ঠিক আছে। মই চব কেনেকৈ ইউজ কৰিব লাগিব সেইবোৰ চব এইটো বহাই দিব পাৰোঁ, অমুক আছিলে, বাট হাউ টু ইউজ ইট, ঠিক আছে, সেইটো মই কৈ আছোঁ। ফৰ এক্সাম্পল কিবা এটা লিখিলে, ঠিক আছে, পভাৰ্টিৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে, সেইটোৰ ওপৰত কিবা এটা কুৱেশ্যন লিখিলে, তাৰপিছত কনক্লুজনত লিখিব যে যদি ওপৰত লিখা যিটোৱে চেলেঞ্জেছ সুধিছে, ফৰ এক্সাম্পল পভাৰ্টি কেনেকৈ ৰিমুভ কৰিব পাৰোঁ সেইটো সুধিছে এক্সাম্পল, তো যদি কয় আপুনি এনেকৈ কনক্লুজনত সেইটো কনক্লুড কৰিব পাৰে। সেই কনক্লুজনটো কেনেকৈ বনাব সেইটো মই কৈ আছোঁ, যে কনক্লুজনত লিখিব পাৰে যে
যদি আমি ওপৰত দিয়া ষ্টেপছবোৰ ফ'ল' কৰোঁ তেতিয়াহ'লে যিটো ব্ৰড প্ৰিন্সিপাল অফ বিকশিত ভাৰত জিৰ' পভাৰ্টি কোট আনকোট দি পিনে লিখিব ইট কেন বি এচিভড ভেৰি চুন ঠিক আছে বিফৰ 2047 মানে এনেকুৱা ধৰণৰ কনক্লুজনে কি কৰিব আপোনাক মাৰ্কছটো বঢ়াই দিব হয় নে নহয় আৰু এটা এনেই কনক্লুজন দিছে ফৰ এক্সাম্পল ওপৰত দিয়া ষ্টেপছখিনি ফ'ল' কৰিলে ভাল হ'ব ঠিক আছে পভাৰ্টি ৰিমুভ হ'ব আৰু এজনে লিখিছে যে ওপৰত দিয়া ষ্টেপছখিনি যদি ফ'ল' কৰে তেতিয়াহ'লে আমাৰ যিটো ব্ৰড প্ৰিন্সিপাল অফ বিকশিত ভাৰত বাই 2047 ইট উইল বি এচিভড ভেৰি চুন ঠিক আছে তো আল্টিমেটলি এইটোৱে বেছি জোৰ দিব আল্টিমেটলি কি হয় যে এছ ডি জি গ'লকো কোট কৰিব পাৰে গ'ল নম্বৰ 1 এচিভ হ'ব বুলি বাট চবেই গ'ল নম্বৰ 1 দিব এতিয়া আপুনি অলপ নিজৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব লাগিব বুজি পালে উইল ষ্টাডি ডোণ্ট ৱৰি যে আমি প্ৰিলিম শেষ হৈ যোৱাৰ পিছত এইবোৰৰ ওপৰতে ডিছকাছ কৰিম যে বিভিন্ন ধৰণৰ জাগাৰ পৰা কণ্টেণ্ট যিটো আছে সেইটোক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ ইন আৱাৰ আনচাৰ্ছ অ'কে তাৰপিছত হ'ল যে চব ইয়াতো পঢ়িলেই গম পাব চব 100% গুড কোৱালিটি স্কুল এডুকেশ্যনৰ কথা কৈছে ঠিক আছে গুড কোৱালিটি 100% মানে 100% গুড কোৱালিটি এডুকেশ্যন দিয়া হ'ব তাত মানে বিকশিত ভাৰতত এনেকুৱা ধৰণৰ থাকিব এক্সেছ টু হাই কোৱালিটি এফৰ্ডেবল এণ্ড কম্প্ৰিহেনচিভ হেল্থ কেয়াৰ ভাল হ'ব হেল্থ কেয়াৰ এডুকেশ্যন হেল্থ কেয়াৰ পভাৰ্টিৰ ওপৰত ফ'কাছ কৰিছে তাৰপিছত স্কিল্ড লেবাৰ 100% স্কিল লেবাৰ থাকিব উইথ মিনিংফুল এমপ্লয়মেণ্ট ভাল হ'ব তাৰপিছত 70% উমেন ইন ইকনমিক এক্টিভিটি মানে ইকনমিক এক্টিভিটিত 70% উমেন থাকিব তাৰপিছত ফাৰ্মাৰ্ছ মেকিং আৱাৰ কাণ্ট্ৰি দ্য ফুড বাস্কেট অফ ইণ্ডিয়া ঠিক আছে তো ফাৰ্মাৰবোৰে আমাৰ মানে কাণ্ট্ৰিক ফুড বাস্কেট বনাব বুজি পালে দিজ আৰ দ্য ব্ৰড প্ৰিন্সিপাল অফ বিকশিত ভাৰত হুইচ আৰ মেনশ্যনড ইন দ্য আপোনাৰ ইউনিয়ন বাজেট 2025 আকৌ বাজেটে কৈছে যে আমি মেইনলি ফ'কাছ কৰিম গৰীব ইউথ অন্নদাতা আৰু নাৰী ঠিক আছে তো আল্টিমেটলি এই চাৰিটা ফেক্টৰত আমি ফ'কাছ কৰিম গৰীব মানে প'ৰ ইউথ অন্নদাতা আৰু নাৰী সেইটো মই যদি হ'লোহেঁতেন তেতিয়াহ'লে মই ইয়াত গৰীব নিলিখি পিনে আণ্ডাৰ প্ৰিভিলেজ লিখিলোহেঁতেন ঠিক আছে তো এনেকুৱা ধৰণৰ কথা আৰু তো আল্টিমেটলি এইবোৰ চাওক এইবোৰ নাভাবিব যে এইবোৰ এক্সামিনেশ্যনত কুৱেশ্যন নুসুধে যদি মই এক্সেল শ্বীটটোৱে দেখাওঁ ইয়াত চাওক ইয়াত কি লিখিছে এক মিনিট সেইটো চাওক ৰিড দিছ ষ্টেটমেণ্ট 95 নম্বৰ কুৱেশ্যন ঠিক আছে ইণ্ট্ৰিম বাজেটৰ মতে জাষ্ট চল্ভ কৰিব নালাগে জাষ্ট নেচাৰ অফ দ্য কুৱেশ্যন চাওক যে এনেকুৱা ধৰণৰ কুৱেশ্যন কি আহিব নোৱাৰে নেকি ফাইনেন্স মিনিষ্টাৰ মেনশ্যনছ 4 স্পেচিফিক ফ'কাছ গ্ৰুপ অফ পপুলেশ্যন টু ফ'কাছ অন হুইচ অফ দ্য ফলোয়িং আৰ দ্য লিষ্ট ঠিক আছে এইবোৰৰ ভিতৰত কাৰ ওপৰত ফ'কাছ কৰিব বুজি পালে তো এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহিব পাৰে 2025 বাজেটে কোনকেইটা ফ'কাছ গ্ৰুপ এইকেইটা ফ'কাছ গ্ৰুপ আমি পঢ়ি আছোঁ এনে পঢ়ুৱাই নাই মই আল্টিমেটলি গৰীব ইয়াকেই আছে ইউথ অন্নদাতা আৰু নাৰী বুজি পালে তাৰপিছত হ'ল জাৰ্নি অফ ডেভেলপমেণ্ট তো আল্টিমেটলি কৈছে যে আমাৰ যিটো ডেভেলপমেণ্টৰ জাৰ্নি আছে মানে বিকশিত ভাৰতৰ কাৰণে জাৰ্নি যিটো তাত আপোনাৰ 4টা গ্ৰ'থ ইঞ্জিনে আমাক হেল্প কৰিব গ্ৰ'থ ইঞ্জিন ঠিক আছে এইবোৰক গ্ৰ'থ ইঞ্জিন বুলি কৈছে এটা হ'ল এগ্ৰিকালচাৰ নেক্সট হ'ল MSME থাৰ্ড হ'ল ইনভেষ্টমেণ্ট আৰু ফ'ৰ্থ হ'ল এক্সপৰ্ট ইয়াৰ ওপৰত মেইনলি আমি কাম কৰিব লাগিব এই 4টা ফেক্টৰৰ ওপৰত তো এক্সামিনেশ্যনত সুধিব পাৰে যে হোৱাট আৰ দ্য 4 গ্ৰ'থ ইঞ্জিন অফ ডেভেলপমেণ্ট মেনশ্যন ইন দ্য ইউনিয়ন বাজেট বুজি পালে এইকেইটা হ'ব কি এগ্ৰিকালচাৰ MSME ইনভেষ্টমেণ্ট আৰু এক্সপৰ্ট ঠিক আছে অ'কে তো আল্টিমেটলি এতিয়াৰ পৰা আমি যিটো পঢ়িম ফাৰ্ষ্ট গ্ৰ'থ ইঞ্জিন অফ ডেভেলপমেণ্ট ডেট ইজ এগ্ৰিকালচাৰ ঠিক আছে তো এগ্ৰিকালচাৰৰ ওপৰত কি কাম কৰিছে সেইবোৰ আমি ষ্টাডি কৰিম বাট এইটো নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট কৰিলে বেছি বেটাৰ হ'ব ৰাইট তো ইমানখিনি আপোনালোকে ডাইজেষ্ট কৰিব লাগে তো আমি এতিয়া ডিটেইলত সোমাম প্ৰথমে এগ্ৰিকালচাৰ চাম তাৰপিছত MSME চাম ইনভেষ্টমেণ্ট চাম এক্সপৰ্ট চাম দেন উই উইল কণ্টিনিউ ঠিক আছে তো এইবোৰ বাজেটৰ কথা আমি তো বাজেটৰ ভিতৰত সোমাই পৰিছোঁ আমি অ'কে তো আজি মই ইমানটোতে ৰাখিম ঠিক আছে আৰু যদি কিবা ডাউট আছে ইউ শুড আস্ক আৰু নহ'লে থেংক ইউ ছ' মাছ প্লিজ ৰিভাইজ অ'কে বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ডকুমেণ্ট যাৰ পৰা কুৱেশ্যন আহিবই মই অলৰেডি দেখাইছোঁ প্ৰুফ থেংক ইউ গুড নাইট